নমস্কাৰ সকলোকে। আপোনালোকে ই বুকখন পঢ়িবলৈ পাব ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ ওপৰত বেছ কৰি কিনে, অৰ্থাৎ ইণ্ডিয়ান পলিটি দ্য ইম্পৰ্টেণ্ট বুকছ অফ চিভিল ছাৰ্ভিচেছ। ঠিক আছে, তো এই বুকখনত যিমানখিনি পইণ্ট আছে সেই গোটেই পইণ্টখিনি চেপ্টাৰ ৱাইজ যিমানখিনি চেপ্টাৰ আছে গোটেইখিনি এই আমাৰ ই বুকখনত আমি প্ৰস্তুত কৰিছোঁ ই বুকখন লৈ কিনি। গতিকে ইয়াৰ প্ৰাইচ হৈছে 149 আৰু এইখন আপোনালোকে যোনটো আমাৰ ৱেবছাইট আছে BT কোচিং, তাত আপোনালোকে কিনিবলৈ পাই যাব। আৰু লগতে যদি আপোনালোকে লিংকৰ পৰা ডাইৰেক্ট যাব বিচাৰিছে, আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব আৰু কমেণ্ট বক্সতো লিংক পাই যাব। তাত গৈ আপোনালোকে এই যোনখন শ্বৰ্ট নোটছ এম পলিটি সেইখন কিনিবলৈ পাব। আৰু এই বুকখনত গোটেইখিনি আপোনালোকৰ ৰিভিজন কৰিবলৈ আপোনালোকে অত্যন্ত সহায় হ'ব, কাৰণ পৰীক্ষাৰ আগত আপোনালোকৰ ৰিভিজন কৰিব লাগেই। আৰু লগতে যোনখন ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ বুকখন ইমান ডাঙৰ বুক, এখন আপোনালোকে জাষ্ট এবাৰ নিজৰ অভাৰভিউ কাৰণে পঢ়িব লাগিব আৰু তাৰ পৰা আপোনালোকে শ্বৰ্ট নোটছ বনাবই লাগিব। গতিকে গোটেইখিনি শ্বৰ্ট নোটছ এই আমাৰ পলিটি ইণ্ডিয়ান পলিটি শ্বৰ্ট নোটছ তাতে পাই যাব। আপোনালোকে আকৌ বেলেগকৈ শ্বৰ্ট নোটছ বনাব দৰকাৰেই নাই। গতিকে আমি তাৰে আজি ফাৰ্ষ্ট লেকচাৰ আৰম্ভ কৰিম আৰু এই গোটেই আমাৰ প্লে'লিষ্টত আপোনালোকে ইণ্ডিয়ান পলিটিখন কমপ্লিট ইণ্ডিয়ান পলিটিখন পাই যাব আৰু ৰিভিজনৰ বাবে আপোনালোকে এই লেকচাৰ্ছখিনি ইউজ কৰিব পাৰিব। ঠিক আছে, গতিকে পলম নকৰি আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি চাম যে হিষ্টৰিকেল বেকগ্ৰাউণ্ডছ। ঠিক আছে, ৰেগুলেটিং এক্টৰ পৰা আৰম্ভ কৰি আমি ক'লৈকে চাম, একদম যোনটো ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট আছিলে তালৈকে চাম। তো এতিয়া আমি চাই লওঁ যে কি হয় এই বস্তুখিনি। এইটো হৈ গৈছে কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্ক দ্য হিষ্ট্ৰী অফ বেকগ্ৰাউণ্ড। তাৰ আগতে আমি এবাৰ কণ্টেণ্টখিনি চাই ল'লে ভাল হ'ব। গতিকে এই বুকখন আপোনালোকে কি পাব? হিষ্টৰিকেল বেকগ্ৰাউণ্ডছ, salient features of constitution, preamble of constitution, in union and its territory, citizens, fundamental rights, DPSP, fundamental duties, amendment of the constitution, basic structure of the constitution, system of government, চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট, ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ, ইমাৰ্জেঞ্চি প্ৰভিজন, ভাইচ প্ৰেচিডেণ্ট, লগতে মানে যিমানখিনি আপোনাৰ কি আছিলে কণ্টেণ্ট আছে ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ গোটেইখিনি আছে। লাষ্টলৈকে ক'লৈকে আছে চিডিউললৈকে আছে। ঠিক আছে, তো সেইখিনি। তো এতিয়া আমি এই লেকচাৰত আমি চাম কি 1773 এক্টৰ পৰা একদম 1947লৈকে। ঠিক আছে, যিমানখিনি এক্ট আছিলে গোটেইখিনি চাম। তো প্ৰথম আহি গ'ল হিষ্টৰিকেল বেকগ্ৰাউণ্ড 1773। তো এই একখন কি কাৰণে অনা হৈছিলে? এই একখন হৈছে ফাৰ্ষ্ট ষ্টেপ। ঠিক আছে, ফাৰ্ষ্ট ষ্টেপ কিহৰ কাৰণে? ব্ৰিটিছ গভৰ্ণমেণ্ট টু কণ্ট্ৰল এণ্ড ৰেগুলেট দ্য এফেয়াৰ্ছ অফ দ্য EIC। যিমানখিনি EIC ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিমানখিনি কাম আছিলে গোটেইখিনি কণ্ট্ৰল কৰিবলৈ আৰু ৰেগুলেট কৰিবলৈ এই এখন অনা হৈছিলে প্ৰথম ব্ৰিটিছ গভৰ্ণমেণ্টৰ দ্বাৰা। আৰু তাৰপিছত হৈ গ'ল ইট ইজ ডিজাইন ইট ডেজিগনেটেড দ্য গভৰ্ণৰ অফ বেংগল। আমি জানিছিলোঁ যে গভৰ্ণৰ বেংগল আছিলে। ঠিক আছে, গভৰ্ণৰে বেংগলক এতিয়া এই এখনৰ দ্বাৰা গভৰ্ণৰ জেনেৰেল অফ বেংগল বনাই দিয়া হৈছিলে। মানে গভৰ্ণৰ অফ জেনেৰেল অফ বেংগল মেইন কি আছিলে? মানে যোনটো বম্বে প্ৰেচিডেঞ্চি আছিলে, মাদ্ৰাছ প্ৰেচিডেঞ্চি আছিলে, তাৰ যোনটো তাত গভৰ্ণৰ আছিলে, তাৰ গভৰ্ণৰটো মানে এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ আণ্ডাৰত মানে আনি দিয়া হৈছিলে মানে। ঠিক আছে, তো ক'বলৈ গ'লে গভৰ্ণৰ অফ জেনেৰেল অফ বেংগলৰ পাৱাৰটো মানে যোনখিনি বম্বে আছিলে আৰু মাদ্ৰাছ আছিলে, মাদ্ৰাছতকৈ ইয়াৰ পাৱাৰটো বঢ়াই দিয়া হৈছিলে আৰু বেংগলৰ আণ্ডাৰত এই মাদ্ৰাছ আৰু বম্বে গভৰ্ণৰক আনি দিয়া হৈছিলে। তো সেইটো কথা। তো মানে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল কেতিয়া অনা হৈছিল? 1773 একখনৰ আণ্ডাৰত, মানে ৰেগুলেটিং এক্টৰ আণ্ডাৰত অনা হৈছিল। আৰু কোন আছিল? লৰ্ড ৱাৰেন হেষ্টিংছ। ঠিক আছে, ৱাৰেন হেষ্টিংছ ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল। আৰু এটা কোৱা হৈছিলে যে এই একখনৰ আণ্ডাৰতে এখন কোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে, ছুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে। সেইটো হৈছে কেলকাতা ছুপ্ৰিম কোৰ্ট। ঠিক আছে, ছুপ্ৰিম কোৰ্ট অফ কেলকাতা এষ্টাব্লিছ ইন 1774। আৰু তাত কি আছিলে? অৰিজিনেল এণ্ড এপিলেট জুৰিডিকশ্যন আছিলে। আৰু আমি পিছত পঢ়িম যেতিয়া ছুপ্ৰিম কোৰ্টৰ বিষয়ে পঢ়িম। এইটো আমাৰ এই প্লে'লিষ্টতে পাই যাম আমি। ঠিক আছে, আৰু সেইটো UPSC কুৱেশ্যনো আহিছিলে। দ্য ফাৰ্ষ্ট কোৰ্ট অফ Supreme Court of India was Calcutta Supreme Court 1774.
তো সেইটোৱে। তো এই এখন আণ্ডাৰত এইখিনি আনি দিয়া হৈছিলে। এতিয়া এই এখন আণ্ডাৰত ছুপ্ৰিম কোৰ্ট যিহেতু এষ্টাব্লিছ কৰি দিয়া হ'ল আৰু ছুপ্ৰিম কোৰ্টৰ পাৱাৰ বহুত আছিলে, ঠিক আছে, অৰিজিনেল এপলেট জুৰিডিকশ্যন আছিলে। গতিকে সেই পাৱাৰখিনি মানে কম কৰিবলৈ মানে এখন অনা হৈছিলে এক্ট, যোনখন নাম হৈছে এমেণ্ডিং এক্ট। এমেণ্ডিং মানে কি, সংশোধনী কৰা, কিবা এটা বস্তু যদি ভুল হৈছে সেইটো আকৌ এমেণ্ড কৰি দিয়া, ঠিক আছে। তো সংশোধনী এক্টখন অনা হৈছিলে, এমেণ্ডিং এক্ট 1781, কেইবছৰৰ পিছত, 8 বছৰৰ পিছত অনা হৈছিলে। তো এই এখনৰ মতে কি, এই এখনৰ মতে মানে এইটোৱে কোৱা হৈছে যে যোনখিনি ডিফেক্ট আছিলে ডিফেক্টখিনি ৰেক্টিফাই কৰিবলৈ এখন অনা হৈছিলে 1773 যোনখন এক্ট আছিলে সেইখিনি ডিফেক্টখিনি খতম কৰিবলৈ। আৰু এই এখনক কি বুলি জনা হৈছিলে, এক্ট অফ ছেটেলমেণ্ট অৰ ডিক্লেৰেটৰী এক্ট 1781। দিছ ইজ নট ইম্পৰ্টেণ্ট থিং ইজ এক্টখন কেতিয়া অনা হৈছিলে, 1781ত অনা হৈছিলে। আৰু ইম্পৰ্টেণ্ট হৈছিলে যে এই এক্টখনৰ আণ্ডাৰত পাৱাৰ কিছুমান যোনখিনি গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে, ঠিক আছে, গভৰ্ণৰ জেনেৰেলছ আছিলে, আৰু তেওঁলোকৰ কাউন্সিলসমূহ আছিলে, ঠিক আছে। গভৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ যোনখিনি পাৱাৰ, সেই পাৱাৰখিনি মানে অলপ বঢ়াই দিয়া হৈছিলে আৰু ছুপ্ৰিম কোৰ্টৰ পাৱাৰটো অলপ কমাই দিয়া হৈছিলে এই এখনৰ আণ্ডাৰত। গতিকে গভৰ্ণৰ জেনেৰেল আৰু লগতে ইয়াৰ কাউন্সিল আছে, ঠিক আছে, কাউন্সিল আৰু লগতে যিমানখিনি কোম্পানীৰ যিমানখিনি মানুহ আছিলে, ঠিক আছে, কোম্পানীৰ যিমানখিনি ছাৰ্ভেণ্টছ আছিলে, ছাৰ্ভেণ্টছ মানে কি, ইন কেছ ক'বলৈ গ'লে মানে যোনটো অফিচিয়েলছখিনি যদি কিবা কেপাচিটিৰ ভিতৰত থাকি যদি কিবা ডিচিজন লৈছিলে, তো অফিচিয়েলি যোনখিনি ডিচিজন লোৱা আছিলে সেইখিনিৰ ওপৰত কোনো ধৰণৰ জুৰিডিকশ্যন নহ'ব বুলি কোৱা হৈছিলে এই এখনৰ আণ্ডাৰত। মানে ক'বলৈ গ'লে ছুপ্ৰিম কোৰ্টৰ পাৱাৰটো কমাই দিয়া হৈছিলে। আৰু এটা কোৱা হৈছিলে যে যোনটো ৰেভিনিউ মেটাৰ আছিলে, ৰেভিনিউ উঠাই নহয়, সেই ৰেভিনিউখিনিৰ পৰাও মানে ছুপ্ৰিম কোৰ্ট দূৰত থাকিব, সেইটো কথাও কোৱা হৈছিলে সেই এখনত। গতিকে গম পালোঁ আমি এইখন মানে যোনখিনি ভুল আছিলে ভুলখিনি শুধৰণি কৰিবলৈ অনা হৈছিলে। তাৰপিছত হৈ গ'ল পাৱাৰটো কমাই দিয়া হৈছিলে ছুপ্ৰিম কোৰ্টৰ, আৰু গভৰ্ণৰ জেনেৰেলৰ যিমানখিনি কাম কৰিব, তাৰ কাউন্সিলে যিমানখিনি কাম কৰিব, লগতে কোম্পানীৰ যিমানখিনি মানুহখিনি কাম কৰিব, ক'বলৈ গ'লে মানে ব্ৰিটিছখিনিয়ে মানে যিমানখিনি কাম কৰিব সেই কামখিনি মানে ছুপ্ৰিম কোৰ্টত আপোনালোকে মানে এপিল কৰিব নোৱাৰিব মানে, ঠিক আছে। ছুপ্ৰিম কোৰ্টে মানে কোনো ধৰণৰ মানে তেওঁৰ ওপৰত মানে জাজমেণ্ট দিব নোৱাৰিব। তাৰপিছত যোনখিনি ৰেভিনিউ আছিলে, ৰেভিনিউখিনি যোনখিনি মেটাৰ, সেই মেটাৰখিনি ছুপ্ৰিম কোৰ্টৰ পৰা দূৰত থাকিব, সেইটো কথা কোৱা হৈছিলে। তাৰপিছত কৈছিলে যে আৰু এটা কথা শুনিছিলে, যোনখিনি হিন্দু মানুহ আছে, হিন্দু মানুহখিনিক হিন্দু ল' দ্বাৰা ট্ৰিট কৰা হ'ব, হিন্দু ল' দ্বাৰা ট্ৰায়েল লোৱা হ'ব। আৰু যোনখিনি মুছলিম মানুহ আছিলে, মুছলিমখিনি মহম্মদান ল' যোনখিনি আছিলে সেইখিনিৰ দ্বাৰা কি কৰা হ'ব, ট্ৰায়েল কৰা হ'ব। এইটোতো এতিয়াও আছে, যোনটো এতিয়া ইউনিফৰ্ম চিভিল কোড অনাৰ কথা হৈ আছে, হয় নাই, ইউনিফৰ্ম চিভিল কোড কিয় কাৰণে এতিয়াও মানে সেই যোনখিনি হিন্দু আমাৰ যোনখিনি মানুহ আছে হিন্দুখিনিক মানে হিন্দু ল' দ্বাৰা ট্ৰিট কৰা হয়, আৰু যোনখিনি মহম্মদিয়ান ল' দ্বাৰা মুছলিমখিনিক ট্ৰিট কৰা হয়। সেইকাৰণে মানে আমি যদি এতিয়া দুজনী বিয়া পাতোঁ, আমাৰ যোনটো পলিগামী নহ'ব মানে আমাৰ মনোগামী হ'ব, ঠিক আছে। আমি যদি দুজনী তিনিজনী বিয়া পাব, আমি ডাইৰেক্ট জেল, হিন্দু মানুহখিনি। আৰু যদি মানে মুছলিম মানুহখিনি তেওঁলোকৰ মানে যোনটো মহম্মদন লত মানে তেওঁলোকৰ আছে যে তেওঁলোকে অধিক বিয়া পাতিব পাৰিব, গতিকে তেওঁলোকে একো প্ৰব্লেম নাই। গতিকে সেইবোৰ মানে খতম কৰিবলৈ মানে ট্ৰিপল তালাক চিষ্টেম যেনেকৈ আছে, তো সেই গোটেইখিনি খতম কৰিবলৈ মানে এতিয়া UCC অনা কথা আছে, ইউনিফৰ্ম চিভিল কোড, ঠিক আছে। তো সেইটো বেলেগ কথা, এইটো সেই ল' অনা হৈছিলে কেতিয়া ফাৰ্ষ্ট টাইম, সেইটো অনা হৈছিলে 1781ত, ঠিক আছে। তাৰপিছত হৈছে যে ইট লেড ডাউন দ্য এপেলছ ফ্ৰম দ্য প্ৰভিঞ্চিয়েল কোৰ্টছ টু বি টেকেন টু দ্য গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল, টু দ্য ছুপ্ৰিম কোৰ্ট। আৰু কৈছিলে যোনখিনি প্ৰভিঞ্চিয়েল কোৰ্ট আছিলে, প্ৰভিঞ্চিয়েল কোৰ্ট ইন মেইন ক'বলৈ গ'লে কি হ'ল, যেনেকৈ বৰ্তমান সময়ত ক'ব যে হাই কোৰ্টবোৰ, ঠিক আছে, তেনেকুৱা ধৰণৰ কোৰ্টত এখন প্ৰভিঞ্চত এখন কোৰ্ট আছিল, সেই কোৰ্টখনৰ যিমানখিনি কাম আছিল, যিমানখিনি কিবা যদি এপিলছ আছিল, ঠিক আছে, তেওঁলোকৰ কিবা যদি এপিল আছিল সেইখিনি মানে ছুপ্ৰিম কোৰ্টত মানে যাব নালাগে, তাত মানে গভৰ্ণৰ জেনেৰেলৰ এটা কাউন্সিল আছিল, সেই কাউন্সিলে মানে তাৰ ডিচিশ্যনবোৰ ল'ব, সেইটো কথা কোৱা হৈছিল। মানে তাতকৈ যদি বোলে কোৰ্টে ডিচিশ্যন ল'ব পৰা নাই, তেতিয়াহ'লে মানে এই গভৰ্ণৰ জেনেৰেল ইন কাউন্সিলে মানে ডিচিশ্যনবোৰ লোৱা হ'ব, আৰু তেওঁলোকে ছুপ্ৰিম কোৰ্টৰ ওচৰত যাব নালাগে। মানে এতিয়া হাই কোৰ্টত যদি কিবা এটা মেটাৰ নহয় ল'ব, তাক ছুপ্ৰিম কোৰ্টে ল'ব, তেতিয়া মানে সেই বস্তুটো ইয়াত কোৱা হৈছিলে যে প্ৰভিঞ্চিয়েল যোনখিনি মেটাৰ আছিলে, এপিলছ আছিলে, সেইখিনি মানে গভৰ্ণৰ জেনেৰেল অফ কাউন্সিলে ল'ব। তাৰপিছত এম্পাৱাৰ্ড দ্য গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল টু ফ্ৰেম দ্য ৰেগুলেশ্যনছ ফৰ দ্য প্ৰভিঞ্চিয়েল কোৰ্টছ এণ্ড কাউন্সিলছ। গতিকে যিমানখিনি কাউন্সিল আছিলে আৰু প্ৰভিঞ্চিয়েল কোৰ্টছ আছিলে তাৰ কাৰণে
গভৰ্ণৰ জেনেৰেল ইন কাউন্সিলে কি কৰিব পাৰিব ৰেগুলেশ্যন ফ্ৰেম কৰিব পাৰিব তো সেইটো কথা কোৱা হৈছে তাৰপিছত পিটছ ইণ্ডিয়া এক্ট আহি গ'ল 1784ত এইখনৰ মতে কি পিটছ ইণ্ডিয়া এক্ট তো কৈছে যে এইখনৰ মতে ইণ্ডিয়ান এফেয়াৰ্ছ কেম আণ্ডাৰ দ্য ডাইৰেক্ট কণ্ট্ৰল অফ ব্ৰিটিছ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া যিমানখিনি ইণ্ডিয়ান এফেয়াৰ্ছ আছিলে গোটেইখিনি ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি গ'ল ঠিক আছে তাৰপিছত হৈ গ'ল যোনখিনি কমাৰ্চিয়েল পাৱাৰ আছিলে যোনটো আৰু পলিটিকেল পাৱাৰ এই দুটা ফাংচনটো মানে ভাগ কৰি দিয়া হ'ল কমাৰ্চিয়েল পাৱাৰৰ কাৰণে এটা বনোৱা হ'ল যোনটো আগৰ পৰাই আছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছত দিয়া হ'ল কমাৰ্চিয়েল পাৱাৰটো ঠিক আছে কমাৰ্চিয়েল এফেয়াৰ্ছ যিমানখিনি আছে মেনেজ কৰিবৰ কাৰণে তাৰপিছত আৰু এটা নতুন বডি বনোৱা হ'ল সেইটো নাম হৈছে বৰ্ড অফ কণ্ট্ৰল BOC কি কৰিব তেওঁলোকক মানে যোনটো পলিটিকেল মেটাৰ্ছ আছিলে পলিটিকেল ফাংচনছ আছিলে ঠিক আছে পলিটিকেল এফেয়াৰ্ছ যিমানখিনি আছিলে চিভিল আছিলে মিলিটাৰী আছিলে গোটেইখিনি মানে ফাংচন আৰু লগতে গভৰ্ণমেণ্টৰ যোনখিনি ৰেভিনিউ কালেকশ্যন আছিলে গোটেইখিনি মানে বৰ্ড অফ কণ্ট্ৰলৰ হাতত দি দিয়া হয় মানে তেওঁলোকে চোৱা চিতা কৰিব মানে এইখিনি আৰু যোনে কমাৰ্চিয়েল আছিলে কমাৰ্চিয়েলখিনি কোনে কৰিব কোৰ্ট অফ ডাইৰেক্টৰ্ছে কৰিব ঠিক আছে তো এইটো কথা তাৰপিছত ইয়াকে মানে ডুৱেল গভৰ্ণমেণ্ট মানে দিছ এষ্টাব্লিছ এ ছিষ্টেম অফ ইট এষ্টাব্লিছড এ ছিষ্টেম অফ ডুৱেল গভৰ্ণমেণ্ট মানে যিহেতু ভাগ কৰি দিয়া হ'ল হয় নাই এতিয়া CODS চাব কি কমাৰ্চিয়েল তাৰপিছত BOCS চাব মানে বৰ্ড অফ কণ্ট্ৰলে চাব কি হ'ব পলিটিকেল তো এইটো ভাগ কৰি দিয়া হ'ল নাই পাৱাৰখিনি তো তাৰ পৰাই মানে কি ডুৱেল গভৰ্ণমেণ্ট সৃষ্টি হৈ গ'ল মানে ঠিক আছে ডুৱেল গভৰ্ণমেণ্ট তো সেইটোৱে কথা সেইটো আমি চালোঁ এতিয়া নেক্সটটো চাম আমি এক্ট অফ 1786 এই বস্তুখন কি লৰ্ড কৰ্ণৱালিছ ৱাজ এপইণ্টেড এজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল এতিয়া মানে গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হ'ল লৰ্ড কৰ্ণৱালিছ হ'ল আৰু লৰ্ড কৰ্ণৱালিছে কি কৰিলে কিছুমান মানে ডিমাণ্ড দিলে সেই ডিমাণ্ডবোৰ ফুলফিল কৰি দিয়া হ'ল তাৰে প্ৰথমটো ডিমাণ্ড কি আছিলে প্ৰথমটো ডিমাণ্ড আছিলে হি শুড বি গিভেন পাৱাৰ টু অভাৰৰাইড দ্য ডিচিজন অফ হিজ কাউন্সিল ইন স্পেচিয়েল স্পেচিয়েল কিছুমান চিটুৱেশ্যনত কেছত যোনটো তাৰ কাউন্সিল আছিলে গভৰ্ণৰ জেনেৰেল কাউন্সিল আছিলে তাৰ পাৱাৰটো তাৰ যোনখিনি ডিচিশ্যনখিনি অভাৰৰাইড কৰিব পাৰিব মানে তাৰ ওপৰতো কিছুমান ডিচিশ্যন ল'ব পাৰিব নিজৰ ফালৰ পৰা মানে ডিচিশ্যন দিব পাৰিব ঠিক আছে তাত মানে তাতকৈ পাৱাৰফুল বনাই দিয়া হ'ল গভৰ্ণৰ জেনেৰেলৰ পাৱাৰটো মানে বঢ়াই দিয়া হ'ল ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পাৱাৰটো মানে বঢ়াই দিয়া হ'ল কাউন্সিলতকৈ বেছি বঢ়াই দিয়া হ'ল মানে তো মন কৰিব মানে তাৰপিছত হৈ গ'ল হি উড অলছ' বি দ্য কমাণ্ডাৰ ইন চিফ লগতে যোনটো গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে সি লগতে কমাণ্ডাৰ ইন চিফো বনি গ'ল ঠিক আছে তো এইটোৱে তাৰপিছত নেক্সট আহিলে চাৰ্টাৰ এক্ট 1793 কি হৈছে ইট এক্সটেণ্ডেড দ্য অভাৰ ৰাইডিং পাৱাৰ গিভেন টু দ্য লৰ্ড কৰ্ণৱালিছ অভাৰ হিজ কাউন্সিল যোনটো লৰ্ড কৰ্ণৱালিছৰ পাৱাৰটো আৰু এক্সটেণ্ড কৰি দিয়া হ'ল কাৰ কাৰণে টু গভৰ্ণৰ জেনেৰেল এণ্ড গভৰ্ণৰ অফ প্ৰেচিডেঞ্চিত যিমানখিনি কি আছিলে গভৰ্ণৰ্ছ আছিলে লগতে গভৰ্ণৰ জেনেৰেল যিমানকেইটা আছিলে তাৰ যদি কিবা ডিচিশ্যন দিছে তাতকৈ মানে অভাৰৰাইড কৰিব পাৰিব মানে ঠিক আছে তাৰ ডিচিশ্যনতকৈ মানে বহুত বেছি পাৱাৰ দি দিয়া হ'ল মানে গভৰ্ণৰ জেনেৰেল অফ বেংগলক তো কৈছে যে ইট গেভ দ্য গভৰ্ণৰ জেনেৰেল more power and control over the subordinate presidencies of Bombay and Madras তো বম্বে এণ্ড মাদ্ৰাছৰ যিমানখিনি আছিলে তাতকৈ বেছি পাৱাৰ মানে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ বঢ়াই দিয়া হ'ল তো সেইটোৱে তাৰপিছত কৈছে যে যোনটো ট্ৰেড মন'পলি আছিলে EICৰ সেই যোনটো মন'পলি মানে কি অকল EICয়েহে মানে অকল কাম কৰে মানে মন'পলি মানে কি এতিয়া EICয়ে মানে অকল ইণ্ডিয়াত ট্ৰেড কৰিব পাৰিব মানে তেওঁলোকৰ মানে ইউৰোপৰ ফালৰ পৰা এখন চাৰ্টাৰ এখন দিয়া আছিলে মানে ঠিক আছে এটা মানে ছিষ্টেম আছিলে যে ইণ্ডিয়াত কেৱল ব্যৱসায় বাণিজ্য এই ইষ্ট ইণ্ডিয়া কোম্পানীটোৱেহে কৰিব পাৰিব বেলেগে নোৱাৰে তো সেই মন'পলিটো আৰু 20 years এক্সটেণ্ড কৰি দিয়া হ'ল ঠিক আছে আৰু 20 বছৰ বঢ়াই দিয়া হ'ল তাৰপিছত আৰু ইয়াত এটা কথা কোৱা আছিলে যে যোনটো কমাণ্ডাৰ ইন চিফ আছিলে কমাণ্ডাৰ ইন চিফক এতিয়া বৰ্তমান সময়ত গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ এটা মেম্বাৰ বুলি ধৰা নহ'ব ঠিক আছে তো সেইটো কথা কোৱা আছিল আনলেছ হি ৱাজ ছ' এপইণ্টেড
তাৰপিছত হৈ গ'ল ইট লেড ডাউন দ্য মেম্বাৰ্ছ অফ দ্য বৰ্ড অফ কণ্ট্ৰল এণ্ড দেয়াৰ ষ্টাফ ৱেৰ হেন্সফৰ্থ টু বি পেইড আউট অফ ইণ্ডিয়ান ৰেভিনিউজ। এতিয়া যোনখিনি বি অ' চি আছিলে, বি অ' চিয়ে কি কৰিছিলে, পলিটিকেল ফাংচনসমূহ চাইছিলে, পলিটিকেল এফেয়াৰ্ছসমূহ চাইছিলে। তেওঁলোকৰ যিমানখিনি চেলেৰি যাব, চেলেৰিখিনি এতিয়া বৰ্তমান সময়ত ইণ্ডিয়ান ৰেভিনিউৰ পৰাহে যাব। এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে মানে যোনখিনি ব্ৰিটেইনত আছে, ব্ৰিটেইনৰ ফালৰ পৰা আগতে চেলেৰি টেলেৰি চবতো ব্ৰিটেইনৰ ফালৰ পৰা দিয়া হৈছিল আগতে। তো এতিয়া মানে যিমানখিনি বৰ্ড অফ কণ্ট্ৰল আছিলে তাৰ চেলেৰিখিনি কিন্তু এই ইণ্ডিয়ান ৰেভিনিউৰ পৰাহে দিব। ঠিক আছে, তো সেইটো কথা অনা হৈছিল কিমান, এখন 1793 এক্টত। তাৰপিছত এতিয়া আহি গ'ল চাৰ্টাৰ এক্ট 1813। এই এখনত কি হ'ল, যে এইখনত যে কোৱা হৈছিলে চাৰ্টাৰ এক্ট 93ত কি কোৱা হৈছিলে, 93ত কোৱা হৈছিলে যে 20 বছৰ এক্সটেণ্ড কৰি দিয়া হৈছিলে, হয় নাই, ট্ৰেড মন'পলিটো। এতিয়া এইটো ট্ৰেড মন'পলি 20 বছৰ পিছত যোনখন এক্ট আহিলে 1813ত, সেইখনত খতম, চেছ। ইট এণ্ডেড দ্য মন'পলি অফ দ্য EIC উইথ দ্য এক্সপেক্ট ইট এণ্ডেড দ্য মন'পলি অফ দ্য EIC। তো ইট এণ্ড হৈ গ'ল, ঠিক আছে, খতম হৈ গ'ল মন'পলিটো। কিন্তু এটা মন'পলি বাকী আছিলে, দুটা মন'পলি। এটা হৈ গৈছিলে ট্ৰেড উইথ চাইনা। চাইনাৰ লগত এতিয়াও তেওঁলোকৰ মন'পলিটো আছিলে, আৰু লগতে ট্ৰেড ইন টি উইথ ইণ্ডিয়া। ইণ্ডিয়াত মানে বৰ্তমান সময়ত অকল EICয়েহে এই চাহপাতৰ বিজনেছটো চাহৰ বিজনেছটো কৰিব পাৰিব মানে, ঠিক আছে, চাহৰ কমাৰ্চিয়েল মানে ট্ৰেড কৰিব পাৰিব। তো সেইটো মন'পলি দুটা বাহিৰে বাকী চব খতম হৈ গ'ল, ঠিক আছে। তাৰপিছত কিন্তু চাহৰ যোনটো মন'পলি আছিলে সেইটো 1833লৈকেহে চলিলে, তাৰপিছত সেইটো খতম হৈ গ'ল, ঠিক আছে, EIC। তো লাহে লাহে মানে এতিয়া কি হৈছে, যোনটো EIC আছে সেইটো মানে এতিয়া কমাৰ্চিয়েল পাৱাৰ বাদ দি কিনে এতিয়া মানে ব্ৰিটেইনে মানে তেওঁলোকক মানে ইণ্ডিয়াত মানে যোনটো পলিটিকেল পাৱাৰ এষ্টাব্লিছ লাহে লাহে কৰাই আছে। লাহে লাহে তেওঁলোকৰ মানে যোনটো কমাৰ্চিয়েল আছিলে, ট্ৰেড আছিলে, ট্ৰেডৰ কাৰণেহে প্ৰথমতে কি বেপাৰ বাণিজ্য কৰিবলৈ আহিছিলে, ব্যৱসায় কৰিবলৈ আহিছিলে। সেই ব্যৱসায়টো এতিয়া লাহে লাহে আঁতৰাই কিনে এতিয়া পলিটিকেল ফাংচনাৰিজবোৰ আনি আছে মানে। তাৰপিছত নেক্সটটো হৈ গ'ল ইট এজাৰ্টেড দ্য ছভাৰনিটি অফ দ্য ব্ৰিটিছ ক্ৰাউন অভাৰ দ্য কোম্পানীজ টেৰিটৰিজ ইন ইণ্ডিয়া। Constitutional position of British territories in India explicitly defined for the first time. তো এতিয়া মানে কি কৈছে, প্ৰথমবাৰৰ কাৰণে কনষ্টিটিউচনেল পজিশ্যন অফ ব্ৰিটিছ টেৰিটৰিজ ইন ইণ্ডিয়া এক্সপ্লিচিটলি ডিফাইন ফৰ দ্য ফাৰ্ষ্ট টাইম। তো কি কৈছে, ইট এজাৰ্টেড দ্য ছভাৰনিটি অফ দ্য ব্ৰিটিছ ক্ৰাউন অভাৰ দ্য কোম্পানীজ টেৰিটৰিজ অফ ইণ্ডিয়া। এতিয়া মানে যিমানখিনি কোম্পানী টেৰিটৰি আছিলে ইণ্ডিয়াত, তো সেইখিনিৰ ওপৰত মানে ব্ৰিটিছ ক্ৰাউনৰ মানে ছভাৰনিটি থাকিব, ঠিক আছে, ছভাৰনিটি থাকিব বুলি কোৱা হ'ল মানে, ঠিক আছে। ব্ৰিটিছ ক্ৰাউনে যদি কিবা কয়, কোম্পানী টেৰিটৰিজখিনি সেইখিনি মানে চলিব মানে, তো সেইটো কথা কোৱা হৈছে। তো সেইটো মানে UPSCৰ প্ৰিটো আছে 2019ত। তাৰপিছত আৰু এটা কুৱেশ্যন কি হ'ব পাৰে যে ফৰ দ্য ফাৰ্ষ্ট টাইম কনষ্টিটিউচনেল প্ৰভিজন অফ ব্ৰিটিছ টেৰিটৰিজ ইণ্ডিয়া ডিফাইন কেতিয়া কৰা হৈছিলে, এইটো আহিব পাৰে ফাৰ্ষ্ট টাইমৰ কাৰণে কেতিয়া ব্ৰিটিছ মানে কনষ্টিটিউচনেল পজিশ্যন অফ ব্ৰিটিছ টেৰিটৰিজ ইন ইণ্ডিয়া ডিফাইন কৰা হৈছিলে বুলি আহিব পাৰে। তো কি হ'ব, এইটোৱে হ'ব 1813। তো লগতে আৰু কি হ'ল, যিমানখিনি খ্ৰীষ্টান মিছনাৰিজ হ'ল তেওঁলোককো ইণ্ডিয়ালৈ আহিবলৈ কি দিয়া হ'ল, পাৰ্মিশ্যন দি দিয়া হ'ল, ঠিক আছে। ইট এলাউড দ্য খ্ৰীষ্টান মিছনাৰিজ টু কাম ইণ্ডিয়া ফৰ পাৰ্পজ অফ এনলাইটেনমেণ্ট অফ পিপল। মানে যোনখিনি ইণ্ডিয়া মানুহ আছিলে, ইণ্ডিয়া মানুহখিনিক এনলাইটেনমেণ্ট কৰিবলৈ কাৰণে মানে আহিবলৈ পাৰ্মিশ্যনটো দি দিলে খ্ৰীষ্টান মিছনাৰী। মানে তেওঁলোকৰ মতে তেওঁলোকে চুপিৰিয়ৰ হয়, ইণ্ডিয়ান মানুহখিনি মানে একো ধৰ্ম নাই, জ্ঞান নাই, ঠিক আছে। তেওঁলোকক মানে এনলাইটেনমেণ্ট কৰিবলৈ কাৰণে খ্ৰীষ্টান মিছনাৰী মানে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰৱচন কৰিব মানে, ঠিক আছে, খ্ৰীষ্টান প্ৰচাৰ কৰিবলৈ মানে খ্ৰীষ্টান মিছনাৰীখিনিক পঠিয়াই দিলে যাওঁ। তাৰপাছত আৰু এটা কি হ'ল, ইট প্ৰভাইডেড ফৰ দ্য স্প্ৰেড অফ দ্য ৱেষ্টাৰ্ণ এডুকেশ্যন এমং দ্য ইনহেবিটেণ্টছ অফ দ্য ব্ৰিটিছ টেৰিটৰিজ ইন ইণ্ডিয়া 1 lakh rupees ফৰ দ্য এডুকেশ্যন ইন নেটিভ ইণ্ডিয়া। তো ইণ্ডিয়াৰ যোনমানখিনি মানুহ আছিলে, মানুহখিনিৰ ওপৰত মানে ৱেষ্টাৰ্ণ যোনটো এডুকেশ্যন সেইটো জাপি দিয়া হ'ল মানে, ঠিক আছে। সেইটো জাপি দিয়া হ'ল কেতিয়া, 1813তে। আৰু তাৰ বাবে 1 লাখ ৰুপিজ গ্ৰাণ্ট দিয়া হ'ল ফৰ এডুকেশ্যন ইন নেটিভ ইণ্ডিয়া। ইণ্ডিয়াৰ মানুহখিনিক মানে পঢ়াই শুনাবলৈ মানে কি 1 লাখ ৰুপিজ দি কিনি গ্ৰাণ্ট দিয়া হ'ল ৱেষ্টাৰ্ণ এডুকেশ্যন স্প্ৰেড কৰিবলৈ। মানে কি আৰু ৱেষ্টাৰ্ণ এডুকেশ্যনে মানে ইংলিছ শিক্ষাৰ মানে কি কৰিব,
স্কুল বনাইছে আৰু তেনেকুৱা ধৰণৰ কথা। আৰু এইটো মানে কোনো ধৰণৰ মানে মানুহক মানে শিক্ষিত কৰিবলৈ নহয়, এই ব্ৰিটিছৰ যিমানখিনি কাম কাজ আছিলে সেইখিনি চাবলৈ মানে মেলিবলৈহে কৰিছিলে। কাৰণ ইণ্ডিয়া মানুহখিনি ইংলিছটো বুজি নাপায়। এতিয়া ব্ৰিটিছখিনিয়েতো ইংলিছত নক'লে কেনেকৈ বুজি পাব এতিয়া। সিহঁতক ইণ্ডিয়াৰ মানুহখিনিকতো কামটো কৰাব লাগিব ন, কাম কৰাবলৈ এইবোৰ ছিষ্টেম অনা হৈছিলে মানে। ইমান টেঙৰ আছিলে সিহঁতি, আৰু মানে বহুত ঠগিছিলে মানুহখিনিক, ইণ্ডিয়া মানুহখিনিক। ইট অথৰাইজ দ্য লোকেল গভৰ্ণমেণ্টছ ইন ইণ্ডিয়া টু ইম্প'জ টেক্স অন পাৰ্চনছ। আৰু লগতে এই এখনে কি অথৰাইজ কৰিলে, যোনটো লোকেল গভৰ্ণমেণ্টছ আছিলে, লোকেল গভৰ্ণমেণ্টখিনিয়ে মানে কি কৰিব পাৰিব এতিয়া, ব্যক্তিৰ ওপৰতো মানে এজন পাৰ্চনৰ ওপৰতো মানে টেক্স ইম্প'জ কৰিব পাৰিব। আৰু যদি টেক্স কেনেকৈ দিব নোৱাৰে তেতিয়াহ'লে কি কৰিব, পানিছমেণ্ট দিব পাৰিব মানে এই এখনৰ আণ্ডাৰত মানে। তো সেইবোৰ অনা হৈছিলে প্ৰভিজনছ। তো এখন খতম চাৰ্টাৰ এক্ট। এতিয়া আমি চাম চাৰ্টাৰ এক্ট 1833 আকৌ 20 বছৰ পিছত আহি গ'ল আৰু এখন এক্ট, এখন হ'ল চাৰ্টাৰ এক্ট 1833। তো এইখন আছিলে ফাইনেল ষ্টেপছ টুৱাৰ্ডছ চেণ্ট্ৰেলাইজেশ্যন কিয় কোৱা হৈছে, কাৰণ এইখন এক্টৰ আণ্ডাৰতে মানে কি কোৱা হৈছে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনোৱা হৈছে। ঠিক আছে, আগতে আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল, যোন আছিলে ৱাৰেন হেষ্টিংছ। তো সেই পদবীটো আঁতৰাই কিনি এতিয়া সেই পদবীটোক গভৰ্ণৰ জেনেৰেল অফ বেংগলটোক কি কৰা দিয়া হ'ল, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিয়া হ'ল। আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয়, লৰ্ড উইলিয়াম বেণ্টিং। ঠিক আছে, আৰু লগতে ইয়াৰ চিভিল এণ্ড মিলিটাৰী পাৱাৰ চব দি দিয়া হ'ল মানে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক। তাৰপিছত কৈছে যে ইট ডিপ্ৰাইভ দ্য গভৰ্ণৰ্ছ বোম্বাই এণ্ড মাদ্ৰাছ অফ দেয়াৰ লেজিছলেটিভ পাৱাৰ্ছ। মাদ্ৰাছ আৰু বম্বে যিমান গভৰ্ণৰৰ যিমান লেজিছলেটিভ পাৱাৰ আছিলে গোটেইখিনি মানে ডিপ্ৰাইভ কৰি দিয়া হ'ল, নাইকিয়া কৰি দিয়া হ'ল। তাৰপিছত কৈছে যে দ্য ল' মেড আণ্ডাৰ দ্য প্ৰিভিয়াছ এক্ট ৱেৰ ন'ন এজ দ্য ৰেগুলেশ্যনছ। আগৰ যোনখিনি আইন আছিলে, এই গোটেইখিনি আইন আমি যিমান আলোচনা কৰিলোঁ, এই গোটেইখিনি আইন, এই আইনৰ মতে যিমানখিনি মানে কি কৰা হৈছিলে, এক্ট অনা হৈছিলে, এক্টখিনিক মানে ৰেগুলেশ্যনছ বুলি কোৱা হৈছিলে। কিন্তু এই 1833 যোনখন এক্টখন আনিলে, এখনত যিমানখিনি লিখা আছে, যিমানখিনি ল' আছে, গোটেইখিনিক এতিয়া কি বুলি কোৱা হ'ব, সেইখিনিক কোৱা হ'ব এক্ট বুলি। কিন্তু আগৰখিনিক ৰেগুলেশ্যনছ বুলিয়ে কোৱা হৈছিলে। তো এখন এইবোৰ কৰা হ'ল। তাৰপিছত হ'ল ইট এণ্ডেড দ্য এক্টিভিটিজ অফ EIC এজ দ্য কমাৰ্চিয়েল বডি। এতিয়া কৈছোঁ ন লাহে লাহে যে ইণ্ডিয়াত কমাৰ্চিয়েল লাইনটো EIC অঁতৰাই কিনি পলিটিকেল মানে পাৱাৰটো বঢ়াব বিচাৰিছে। তো সেইটোৱে কৰিছে, কমাৰ্চিয়েল বডিটো মানে এক্টিভিটিজ খতম কৰি দিলে মানে। ঠিক আছে, যিমানখিনি কমাৰ্চিয়েল এক্টিভিটিজ আছিলে EIC খতম কৰিলে। এতিয়া পিয়'ৰ কি বনাই দিলে, এডমিনিষ্ট্ৰেটিভ বডি বনাই দিলে মানে। ঠিক আছে, এডমিনিষ্ট্ৰেশ্যনটো চাব মানে। ঠিক আছে, কমাৰ্চ খতম, এতিয়া ডাইৰেক্ট এডমিনিষ্ট্ৰেশ্যন, এতিয়া মানে শাসন কৰিব আৰু ইণ্ডিয়াত ডাইৰেক্ট। তো সেইটো পাৱাৰ দি দিয়া হ'ল মানে। তাৰপিছত ইণ্ট্ৰডিউচ ল' মেম্বাৰ মেকুলাই ইন দ্য গভৰ্ণৰ জেনেৰেল কাউঞ্চিল। এতিয়া ল' মেম্বাৰ এটা মানে যোনটো গভৰ্ণৰ জেনেৰেল কাউঞ্চিল এখন আছিলে গভৰ্ণৰ জেনেৰেলৰ, তো গভৰ্ণৰ জেনেৰেলত মানে এটা ল' মেম্বাৰ দি দিয়া হ'ল, মেকুলে। ঠিক আছে, নামটো মেকুলে। এতিয়া আমি চাম চাৰ্টাৰ এক্ট 1853। 1853 এখন চাৰ্টাৰ এক্ট আহিলে আৰু এখন আকৌ 10 বছৰ পিছত। তো সেই এক্টখনত 1853 যোনখন এক্টৰ মতে কি হ'ল, ছেপাৰেটেড দ্য লেজিছলেটিভ এণ্ড দ্য এক্সিকিউটিভ ফাংচনছ অফ দ্য গভৰ্ণৰ জেনেৰেল কাউঞ্চিল। এতিয়া গভৰ্ণৰ জেনেৰেলৰ কাউঞ্চিলৰ কাম কাজ চাইছিলে। তো তাৰ যোনখন কাউঞ্চিল আছিলে, কাউঞ্চিলখনৰ যোনখিনি পাৱাৰ আছিলে, ফাংচনছখিনিক ভাগ কৰি দিয়া হ'ল দুটা ভাগত। এটা হৈ গৈছে লেজিছলেটিভ ভাগে, এক্সিকিউটিভ ভাগে। ঠিক আছে, লেজিছলেটিভ মানে যোনে লেজিছলেশ্যন কৰে, আইন বনায়। তো এক্সিকিউটিভ মানে যোনে এক্সিকিউট কৰে, মানে যোনে কাম কাজ চলায়। ফৰ কাৰেণ্ট টাইমত যদি এক্সাম্পল দিব যাওঁ, লেজিছলেটিভ কোনখিনি, যোনে মানে লেজিছলেশ্যন কৰে, আইন বনায়, এখন আইন ক'ত বনাব, গৃহীত কৰিব। আইনখন বনোৱাৰ লগে লগে সেই আইনখন এতিয়া মন্ত্ৰী MLA খিনিয়ে কি কৰিব, সিহঁতি মানে কি কৰিব, এখন আইন বনাব, হয় নাই, বিল পাছ কৰিব, এক্ট এখন পাছ কৰিব সদনত, এখন পাছ কৰি এখন এক্ট বনাব, এখন বিল আনিব, বিলখন এখন এক্ট বনিব। এক্টখনৰ মতে গোটেই দেশৰ চাৰা কাম কাজ চলে নাই। তো সেই কাম কাজখিনি কোনে চাব, DCয়ে চাব। ঠিক আছে, পুলিচ বিষয়াসকলে চাব। তো তেনেকুৱা ধৰণে সেইখিনিক কোৱা হয় এক্সিকিউটিভ বডি, যোনে মানে কামটো কৰোৱাই এক্টখনৰ আণ্ডাৰত কাম কৰে। তো সেইকাৰণে এতিয়া উকিলখিনিক মানে পুলিচে একো কৰিব নোৱাৰে, কাৰণ সিহঁতে গোটেই এক্ট যিমান আছে চব জানে নহয়। এনেকৈ শিক্ষিত মানুহজনে যেতিয়া এক্ট
কি কি তেওঁৰ ৰাইট আছে কি কি নাই জানে। তো তেখেতক মানে পুলিচে একো কৰিব নোৱাৰে, কাৰণ পুলিচে নিজৰ মন মৰ্জিমতে কাম নকৰে, তেওঁলোকে কিহৰ মতে চলে, এখন এক্টৰ মতে চলে। তো সেই এখন কোনে লেজিছলেশ্যন কৰে, সিহঁতে ক'লে লেজিছলেটিভখিনিয়ে। তো সেইটোৱে কথা। তো সেইটো ভাগ ভাগ কৰি দিয়া হ'ল বস্তুটো। তো প্ৰভাইডেড ফৰ দ্য এডিশ্যনেল 6 নিউ মেম্বাৰ, নতুনকৈ 6জন মেম্বাৰ এড কৰা হ'ল। কি হ'ল? ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত এড কৰা হ'ল। ঠিক আছে, যাক কোৱা হৈছিল লেজিছলেটিভ কাউন্সিলাৰ। ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত এড কৰা হ'ল নতুনকৈ 6টা মেম্বাৰ। তাৰপিছত আকৌ এটা প্ৰথমবাৰৰ কাৰণে এজন লোকেল ৰিপ্ৰেজেণ্টেশ্যন। ঠিক আছে, তাৰমানে কি এজন ইণ্ডিয়ান এজনক ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত মানে স্থান দিয়া হ'ল। ঠিক আছে, মানে কোটা ছিষ্টেম, মানে প্ৰথমবাৰৰ কাৰণে লোকেল ৰিপ্ৰেজেণ্টেশ্যন এজন দিয়া হ'ল ক'ত? ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত। এইটো অনা হ'ল 1853-ত। তাৰপিছত কৰা হ'ল ইণ্ট্ৰডিউচ এন অ'পেন কম্পিটিশ্যন ফৰ দ্য চিভিল ছাৰ্ভিচেছ। চিভিল ছাৰ্ভিচৰ কাৰণে নতুন কম্পিটিশ্যন অনা হ'ল, অ'পেন কম্পিটিশ্যন আনি দিয়া হ'ল। ঠিক আছে, আৰু লগতে গভৰ্ণৰ জেনেৰেলৰ এখন ভেটো বিল, মানে নিজৰ মতে এখন বিল প্ৰস্তুত কৰি দিব পাৰিব। তো সেইটো পাৱাৰটো দি দিয়া হ'ল 1853 মতে। এতিয়া এইবোৰতো উল্টা উল্টা ঢেৰ কিবা কিবি কৰিলে। তাৰপিছত কি হৈ গ'ল? 1857ত ৱাৰ হৈ গ'ল। আৰু লগতে যোনখন 1833 এক্ট আছিলে, এক্টৰ মতে আৰু কেইটামান পইণ্ট আছিলে, সেইকেইটা হৈ গৈছে। ঠিক আছে, তাত মানে অ'পেন কম্পিটিশ্যন আনি দিয়া হৈছিলে। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, অ'পেন কম্পিটিশ্যন আনি দিয়া হৈছিলে। তাৰপিছত হৈ গ'ল যোনটো ইউৰোপৰ পৰা যিমানখিনি যে মিছনাৰিজখিনি পঠিয়াইছিলে, সেই গোটেইখিনিক মানে হৈ গ'ল আৰু নাহেলাগে আহিবলৈ, এনেকুৱা কৰি দিয়া হ'ল। কাৰণ ইয়াৰো কাৰণ আছে বহুত। কাৰণ মিছনাৰিজখিনি আহি কিনি তেওঁলোকে কি কৰিলে, লোকেল যোনখিনি ইনহেবিটেঞ্চ আছিলে মানুহখিনিৰ লগত লগ লাগি কিনি তেখেতক লিখা পঢ়া শিকালে, আইনৰ বিষয়ে শিকালে। লিখা পঢ়া শিকাই দিয়াৰ লগে লগে যেতিয়া দেখিলে যে দিগদাৰ আছে, তো সেইটো কাৰণে এইখিনিকো অহা বন্ধ কৰি পেলালে মানে। ঠিক আছে, ৰেষ্ট্ৰিকশ্যন লগাই দিলে ইমিগ্ৰেণ্টছ অফ ইউৰোপিয়ানছ। আৰু তেওঁলোকে আহি কিনি কোনো ধৰণৰ প্ৰপাৰ্টি ল'ব নোৱাৰিব। তো সেইটো কথা কোৱা হ'ল এই এখনত, যোনখন 13ত আহিছিলে, এখনত 33ত আহিছিলে এখন। আৰু এই 33ত মানে যোনটো শ্লেভৰীটো এবলিছ কৰি দিয়া হৈছিলে। ঠিক আছে, আৰু ইণ্ডিয়ানছ ল' কডিফাইড এণ্ড কনচলিডেটেড, যোনটো ইণ্ডিয়ানছ কিছুমান ল' আছিলে, ল'বোৰ কডিফাই কৰা হৈছিলে, আন ল' বনোৱা হৈছিলে নতুনকৈ। তাৰপিছত আৰু তাক কনচলিডেটো কৰা হৈছিলে। তো সেইটোৱে। আৰু কোৱা হৈছিলে যে ন' ইণ্ডিয়ানছ ডিনাইড এমপ্লয়মেণ্ট আণ্ডাৰ দ্য কোম্পানী অন দ্য বেচিক অফ দ্য ৰিলিজন এণ্ড কালাৰ। ৰিলিজন আৰু কালাৰৰ ওপৰত বেছ কৰি কিনি ইণ্ডিয়াবোৰক মানে কি কৰা নহ'ব, কোম্পানীত মানে কি এমপ্লয়মেণ্ট মানে দিব নোৱাৰোঁ, তেনেকৈ ক'লে নহ'ব মানে। সেইবোৰ আনি দিয়া হৈছিলে প্ৰভিজন। তাৰপিছত আমি এইখিনি আছিলে 1833, আৰু লগত 1853খিনি চালোৱে আমি, ছেপাৰেট কৰিছিলে লেজিছলেটিভ এক্সিকিউটিভ, লগতে 6টা মেম্বাৰ আনিলে ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত। লগতে আকৌ প্ৰথমবাৰৰ বাবে লোকেল ইণ্ডিয়ান এজন কি কৰা হ'ল, লেজিছলেটিভ কাউন্সিলত মানে আনি দিয়া হ'ল, স্থান দিয়া হ'ল। চিভিল ছাৰ্ভিচেছ অনা হ'ল, অ'পেন কম্পিটিশ্যন, তাৰপিছত গভৰ্ণৰ জেনেৰেলৰ এটা ভিটো বিল দিব পাৰিব, সেইটো কথা আনি দিয়া হ'ল। তাৰপিছত হৈছে যে গভৰ্ণৰ অফ ইণ্ডিয়া এক্ট 1858। এতিয়া মানে কি হ'ল, যোনটো 1857ত চিপাই মিটিনি হ'ল, হয় নাই? চিপাই মিটিনি হ'ল, য'ত ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, তান্তিয়া টোপে, গোটেইখিনিয়ে মানে নানা চাহেব চব মিলি কিনে কি ৱাৰ কৰিলে। ৱাৰ কৰি কিনে কিছু সংখ্যক তেওঁলোকে কি হ'ল, সফল হ'ল, আৰু সফল নহ'ল মানে কমপ্লিটলি, কাৰণ অৰ্গেনাইজ মানে ৱাৰ নাছিলে মানে। ঠিক আছে, চবেই নিজৰ নিজৰ জেগাত ৱাৰ কৰি আছিলে। তো সেইটো ধুনীয়াকৈ মানে কি কৰিলে, ব্ৰিটিছে ৰখাই দিব পাৰিলে। কিন্তু তেওঁলোকৰ মাজত এটা ভয় সোমাই গ'ল মানে, ব্ৰিটিছসকলৰ মাজত। তো সেইটো কাৰণে এই এক্টখন লগে লগে 1857ৰ পিছতে 1858ত লৈ আহিলে। যিহেতু আগৰ এক্টখিনি দেখিছে কি 20 বছৰ পিছত অনা হৈছিলে। 1813ত আহিছিলে, 13ৰ পৰা আহিছিলে আকৌ 33ত, তাৰপিছত আকৌ আহিছিলে 53ত, 53ৰ ভিতৰতে আকৌ, সেইটো কাৰণে লগে লগে 1858ত আৰু এখন এক্ট লৈ আহিলে। সেইখনৰ নাম হৈছে গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট। আৰু এই এক্টখনৰ আণ্ডাৰত কি হ'ল, যোনটো ভাইচৰয় মানে প্ৰথমতে আছিলে কি গভৰ্ণৰ জেনেৰেল আছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল, তাৰপিছত হৈ গ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। সেইটোকে বনাই কিনে মডিফাই কৰি কিনে ভাইচৰয় অফ ইণ্ডিয়া বনাই দিলে। ঠিক আছে,
ভাইচৰয় বনাই দিয়া হ'ল। আৰু লৰ্ড কেনিং ফাৰ্ষ্ট ভাইচৰয়, ঠিক আছে। দেখিছে লৰ্ড কেনিং, দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া ৱাজ লৰ্ড কেনিং 1858। তাৰপিছত হৈ গ'ল যে এক্ট অফ গুড গভৰ্ণমেণ্ট বুলি এক্ট অফ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি কোৱা হৈছিলে এই গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1858খন। এইবোৰ চব কোৱা কথা হয়, যিহেতু কিতাপত লিখা আছে আমিতো পঢ়িবই লাগিব পৰীক্ষাৰ কাৰণে যিহেতু প্ৰস্তুতি চলাইছোঁ। নিজৰ মতেতো লিখিলে নহ'ব, কিন্তু ভিতৰৰ কথা বেলেগ আৰু কিতাপৰ কথা বেলেগ, ঠিক আছে। একো গুড গভৰ্ণমেণ্ট এক্ট নহয়, কিন্তু আমি যিহেতু কিতাপত আছে লিখিবই লাগিব। ইট ইজ অলছ' ন'ন এজ দ্য এক্ট অফ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত ৰুল অফ কোম্পানী ৱাজ ৰিপ্লেচ বাই দ্য ৰুল অফ ক্ৰাউন। লগতে যিহেতু ৱাৰ হৈ গ'ল বহুত ডাঙৰকৈ, হয় নাই, তো বহুত খৰচা হৈ গ'ল ব্ৰিটিছৰ। তো এতিয়া মানে ক'লে কোম্পানীক দিলে নহ'ব, এতিয়া আমি নিজে চলাব লাগিব, গতিকে এতিয়া ক্ৰাউনৰ ৰুল হৈ গ'ল মানে, ঠিক আছে। এতিয়া ডাইৰেক্ট মানে ক্ৰাউনৰ ফালৰ পৰা ব্ৰিটিছৰ যোনটো ৰজা ৰাণীয়ে ডাইৰেক্ট মানে ৰুল কৰিব, মানে ক্ৰাউনে ব্ৰিটিছ ক্ৰাউন বুলি কোৱা হয়, ব্ৰিটিছ ক্ৰাউনে ডাইৰেক্ট মানে ৰুল কৰিব, মানে কি কৰিব ইণ্ডিয়াত মানে, ঠিক আছে। তো তাৰ কাৰণে ভাইচৰয় অফ ইণ্ডিয়া এটা প্ৰস্তুত কৰা হ'ল, যাক মানে চেঞ্জ কৰা হ'ল। এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া খতম, এতিয়া আহি গ'ল ভাইচৰয় অফ ইণ্ডিয়া। আৰু লৰ্ড কেনিং ইজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া। আৰু ভাইচৰয় কি হ'ল, এজেণ্ট, হা, এজেণ্ট অফ দ্য ক্ৰাউন। ক্ৰাউনে যি কৰে মানে ভাইচৰয় মানে তাৰ এজেণ্টে হয় মানে, ঠিক আছে। ভাইচৰয় মানে অন বিহাফ অফ দ্য ক্ৰাউন তেখেতে মানে ৰাজ কৰিব কিহত, ইণ্ডিয়াত মানে। তো সেইটোৱে। দিছ এক্ট এবলিছ দ্য ডুৱেল গভৰ্ণমেণ্ট অফ পিটছ ইণ্ডিয়া এক্ট। যোনটো পিটছ ইণ্ডিয়া এক্টত ডুৱেল গভৰ্ণমেণ্ট আনিছিলে নহয়, কি আনিছিলে, এই যোনটো পিটছ ইণ্ডিয়া এক্টত ডুৱেল গভৰ্ণমেণ্ট আনিছিলে, কি আনিছিলে, এটা কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিলে আৰু এটা বৰ্ড অফ কণ্ট্ৰল আছিলে। সেই কোৰ্ট অফ ডাইৰেক্টৰ আৰু বৰ্ড অফ কণ্ট্ৰলক মানে খতম কৰি দিয়া হ'ল, ঠিক আছে, এবলিছ কৰি দিয়া হ'ল। তাৰপিছত হৈ গ'ল যে দ্য এক্ট, দিছ এক্ট অলছ' এণ্ডেড দ্য ডক্ট্ৰিন অফ লেপছ। ডক্ট্ৰিন অফ লেপছ বুলি এটা আছিলে নহয়, সেই ডক্ট্ৰিন অফ লেপছো বন্ধ কৰি দিয়া হ'ল। ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত কি হৈছিলে, মানে এটা ছিষ্টেম আছিলে ডক্ট্ৰিন অফ লেপছ। যদি আপোনাৰ কোনো ৰজা ৰাণীৰ নিজৰ যদি সন্তান নাথাকে, সেই সন্তান নাথাকিলে মানে সেই যোনটো টেৰিটৰী আছিলে, নিজৰ যোনটো ৰজাৰ ৰাণীৰ যোনটো টেৰিটৰী আছিলে, সেই টেৰিটৰীটো মানে অট'মেটিকলি কাৰ হাতত গুচি যাব, ব্ৰিটিছৰ হাতত গুচি যাব, ব্ৰিটিছে লৈ ল'ব। মানে কেনেকুৱা ধৰণৰ পলিচি বনাইছিলে চ', তো কেনেকুৱা ধৰণে আইন বনাইছিলে, তো সেইবোৰ মানে এই ডক্ট্ৰিন অফ লেপছটো খতম কৰি দিয়া হ'ল মানে, ঠিক আছে। তাৰপিছত হৈ গ'ল যে দিছ দ্য ছেক্ৰেটাৰী অফ দ্য ষ্টেট ৱাজ দ্য মেম্বাৰ অফ ব্ৰিটিছ কেবিনেট। আৰু এটা বনোৱা হ'ল যোনটো হ'ল ছেক্ৰেটাৰী অফ ষ্টেট, সেইটো যোনটো ব্ৰিটিছ কেবিনেট যোনখন আছিলে ব্ৰিটেইনত, তাৰ এটা মেম্বাৰ হয়, ঠিক আছে। ব্ৰিটিছ কেবিনেটৰ মেম্বাৰ হ'ব ছেক্ৰেটাৰী অফ ষ্টেট, এণ্ড ৱাজ আল্টিমেটলি ৰেছপনচিবল ফৰ টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট, ঠিক আছে। আৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰে যিহেতু মেম্বাৰ হয়, গতিকে আল্টিমেটলি ৰেছপনচিবল হ'ব তাৰ কাৰণে। আৰু এষ্টাব্লিছ দ্য 15 মেম্বাৰ কাউন্সিল অফ ইণ্ডিয়া টু এছিষ্ট দ্য ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া। গতিকে এই ছেক্ৰেটাৰী অফ ব্ৰিটিছ যিমান আছিলে, ব্ৰিটিছ যোনটো কাউন্সিল আছে, ব্ৰিটিছ কেবিনেটত মানে এটা প'ষ্ট বনোৱা হ'ল, এইটো ব্ৰিটিছ যেনিবা কি হয়, ব্ৰিটিছ কাউন্সিল, ঠিক আছে। তাত প'ষ্ট এটা বনোৱা হ'ল যাৰ নাম হৈছিলে ছেক্ৰেটাৰী, ছেক্ৰেটাৰী অফ ষ্টেট, ছেক্ৰেটাৰী অফ ষ্টেট। তো এই ছেক্ৰেটাৰী অফ ষ্টেট ইয়াৰ এটা মেম্বাৰ হয়, ঠিক আছে। ব্ৰিটিছ ক্ৰাউনৰ যিটো ব্ৰিটিছ ক্ৰাউনৰ যোনটো কাউন্সিল আছে, তাৰ এটা মেম্বাৰ ব্ৰিটিছ কেবিনেটৰ। তো ইয়াৰ আণ্ডাৰত আৰু এটা 15 মেম্বাৰ্ছ কাউন্সিল এটা তৈয়াৰ কৰি দিয়া হ'ল ইণ্ডিয়াক চাবলৈ, মানে বিশেষকৈ। তাৰপিছত ছেক্ৰেটাৰী অফ ষ্টেট কেন ইউজ ফৰ ইণ্ডিয়া এণ্ড ইন ইংলেণ্ড। ছেক্ৰেটাৰী অফ ষ্টেট কেন বি চুড ইন ইণ্ডিয়া এণ্ড ইন ইংলেণ্ড। তো ছেক্ৰেটাৰী অফ ইণ্ডিয়া মানে বথ মানে মেম্বাৰ মানে, ঠিক আছে, ইণ্ডিয়া ইংলেণ্ড চবতে। তো সেইটোৱে, তো ইণ্ডিয়াক দেখভালৰ কাৰণে ছেক্ৰেটাৰী অফ ষ্টেট বনাই দিয়া হ'ল কিমান, 1858ত। তাৰপিছত হৈ গ'ল ইণ্ডিয়ান কাউন্সিল এক্ট 1861। 1861ত আৰু এখন এক্ট অনা হ'ল, যাৰ নাম হৈছে ইণ্ডিয়ান কাউন্সিল এক্ট। আৰু ইয়াত কি লিখা আছে, ইনিচিয়েটেড দ্য প্ৰচেছ অফ ডিচেন্ট্ৰেলাইজেশ্যন বাই ৰেষ্টৰিং দ্য লেজিছলেটিভ পাৱাৰ টু বম্বে এণ্ড মাদ্ৰাছ। দিছ পাৱাৰ্ছ ৱেৰ টেকেন এৱে থ্ৰু দ্য চাৰ্টাৰ এক্ট 1833। চাৰ্টাৰ এক্টৰ 1833ত কি কৰা হৈছিলে, বম্বে আৰু মাদ্ৰাছৰ পাৱাৰটো অঁতৰাই কিনি গভৰ্ণৰ জেনেৰেল অফ যোনটো কি আছিলে ইণ্ডিয়া আছিলে, তাত বঢ়াই দিয়া হৈছিলে, হয় নাই। যদি আমি চাওঁ
ইয়াত কৈছে যে বম্বে আৰু মাদ্ৰাছৰ পাৱাৰটো কমাই দিয়া হৈছিলে, ডিপ্ৰাইভ কৰি দিয়া হৈছিলে। ইয়াত কি নাছিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আনি দিয়া হৈছিলে। তো গতিকে সেই পাৱাৰটো আকৌ কি কৰি দিয়া হ'ল, ইনিচিয়েটেড দ্য প্ৰচেছ অফ ডিচেন্ট্ৰেলাইজেশ্যন বাই ৰেষ্টৰিং দ্য লেজিছলেটিভ পাৱাৰ টু দ্য বম্বে এণ্ড মাদ্ৰাছ। যোনটো বম্বে এণ্ড মাদ্ৰাছৰ নিজৰ পাৱাৰ আছিলে, লেজিছলেটিভ পাৱাৰ দি দিয়া হ'ল, কাৰণ ডিচেন্ট্ৰেলাইজ কৰি দিয়া হৈছিলে। ডিচেন্ট্ৰেলাইজ মানে হৈ গৈছে কি, চেন্ট্ৰেলাইজ মানে হৈছে এটা জেগাতে মানে গোটেই পাৱাৰখিনি থাকিব, কিন্তু ডিচেন্ট্ৰেলাইজ মানে হৈছে পাৱাৰখিনি চবকে ভাগ ভাগ কৰি দিয়া হ'ব। গতিকে নিজৰ পাৱাৰ দি দিছে নিজে চলাবলৈ, কিন্তু মেইন চেণ্টাৰটো মানে এই চেণ্টাৰেছ হ'ব, কিন্তু নিজক মানে গোটেইখিনি সৰু সৰু জেগাখিনিক মানে নিজৰ পাৱাৰ দি দিয়া হৈছিলে, মানে ডিচেন্ট্ৰেলাইজ কৰি দিয়া হৈছিলে, ঠিক আছে। গতিকে তেওঁলোকৰ যোনটো লেজিছলেটিভ পাৱাৰ আছিলে সেইটো আকৌ ঘূৰাই দিয়া হ'ল বম্বে আৰু মাদ্ৰাছৰ যোনখিনি গভৰ্ণৰ আছিলে, ঠিক আছে। ত' দিছ পাৱাৰ্ছ ৱেৰ টেকেন, যোনটো 1833 লৈ লোৱা হৈছিলে। Introduced representative institution in India by associating Indians with the law making process. তো আকৌ যোনটো introduced representative institution in India আৰু representative institution introduce কৰা হ'ল by associating Indians with the law making process. যোনখিনি ইণ্ডিয়ানছ আছিলে, ইণ্ডিয়ানছৰ কিছুমান মানুহক মানে ঠিক আছে ল মেকিং প্ৰচেছতো মানে ইনভলভ কৰা হ'ল মানে, ঠিক আছে, যাক কোৱা হৈছিলে কি ৰিপ্ৰেজেণ্টেটিভ ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া, ঠিক আছে। তো সেইটো মানে ইণ্ট্ৰডিউচ কৰা হ'ল মানে ল মেকিং প্ৰচেছ মানে বেচিকেলি ইণ্ডিয়ানখিনিক অনা হ'ল মানে, ঠিক আছে। তো ভাইচৰয় নমিনেটেড সম ইণ্ডিয়ানছ এজ দ্য নন অফিচিয়েল মেম্বাৰ্ছ অফ চিজ এক্সপাণ্ডেড কাউন্সিল। 3 ইণ্ডিয়ানছ নমিনেটেড ৱেৰ ৰাজা অফ বানাৰস, ঠিক আছে। যোনটো ভাইচৰয় নমিনেট কৰিছিলে নন অফিচিয়েল মেম্বাৰ্ছ আৰু অফিচিয়েল মেম্বাৰ্ছ যিহেতু আছিলে দুটা, তো নন অফিচিয়েল মেম্বাৰ্ছ বনোৱা হৈছিলে 3 ইণ্ডিয়ানছক, ঠিক আছে। তাৰে ভিতৰত 3টা ইণ্ডিয়ানছক ভাইচৰয় নমিনেট কৰিছিলে নন অফিচিয়েল মেম্বাৰ হিচাপে। এটা আছিলে ৰাজা অফ বানাৰস আছিলে, দ্য মহাৰাজা অফ পাটিয়ালা আৰু ছাৰ দিনকাৰ ৰাও। এই তিনিজনক মানে তিনিগৰাকীক কিয় কৰা হ'ল, নন অফিচিয়েল মেম্বাৰ হিচাপে ভাইচৰয়ে মানে নমিনেট কৰিছিলে। তাৰপাছত হৈ গৈছিলে ইট এম্পাৱাৰ দ্য ভাইচৰয় টু ইছ্যু দ্য অৰ্ডিনেঞ্চ ডিউৰিং দ্য ইমাৰ্জেঞ্চি। আৰু যদি ইমাৰ্জেঞ্চি টাইমত মানে ভাইচৰয়ে কি কৰিব পাৰিব, অৰ্ডিনেঞ্চ ইছ্যু কৰিব পাৰিব, মানে নিজৰ ফালৰ পৰা আইন বনাই কিনি মানে এইটো চলাব পাৰিব। আইনটো লেজিছলেশ্যনে বনায়, কিন্তু সেই আইনটো এতিয়া ভাইচৰয়ে বনাব পাৰিব ইমাৰ্জেঞ্চি টাইমত। আৰু কোৱা হৈছিলে যে এম্পাৱাৰ দ্য ভাইচৰয় টু ফ্ৰেম দ্য ৰুলছ অফ বিজনেছ। আৰু মানে ভাইচৰয়ক এম্পাৱাৰ কৰা হৈছিলে কিহৰ কাৰণে, এই ৰুল অফ বিজনেছ ফ্ৰেম কৰিবলৈ মানে পাৱাৰ দি দিয়া হ'ল ভাইচৰয়ক, ঠিক আছে। আৰু ৰুল অফ বিজনেছটো কি হয়, দ্য ছেম পাৱাৰ ইজ গিভেন টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আণ্ডাৰ আৰ্টিকল 77। আৰ্টিকল 77ৰ আণ্ডাৰত যোনটো পাৱাৰ ইণ্ডিয়াৰ আছে, মানে যোনটো পাৱাৰ মানে এতিয়া বৰ্তমান সময়ত প্ৰেছিডেণ্টৰ আছে, তো সেই প্ৰেছিডেণ্টটো সেই ৰুলটোৱে মানে কিয় আছে এতিয়া ভাইচৰয়ৰ ওচৰত আছে মানে, ঠিক আছে। তো মানে ভাইচৰয়ে মানে ইছ্যু অৰ্ডিনেঞ্চ কৰিব পাৰিব মানে ইমাৰ্জেঞ্চি টাইমত। আৰু হৈছে নিউ লেজিছলেশ্যন কাউন্সিল অফ বেংগল NWFB, নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স পাঞ্জাৱ, ঠিক আছে। নিউ লেজিছলেটিভ কাউন্সিল বনোৱা হ'ল কাৰ কাৰণে, বেংগলৰ কাৰণে, NWFP, যাক কোৱা হয় নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স, আৰু লগতে পাঞ্জাৱ, এই তিনিটাৰ বাবে নতুন লেজিছলেটিভ কাউন্সিল বেলেগকৈ বনোৱা হ'ল মানে, ঠিক আছে। আৰু ষ্টেটিউটৰী ৰেকগনিশ্যন টু পৰ্টফলিঅ' ছিষ্টেম ইণ্ট্ৰডিউচ লৰ্ড কেনিং। আৰু পৰ্টফলিঅ' ছিষ্টেম অনা হ'ল, ঠিক আছে। পৰ্টফলিঅ' থাকিব মানে এতিয়াৰ পৰা, আৰু এইটো কোনে আনিছিলে, লৰ্ড কেনিঙে আনিছিলে মানে। তো এইকেইটা হৈ গ'ল কি 1861 মানে এক্টখনৰ আণ্ডাৰত এই বস্তুখিনি অনা হৈছিল। এতিয়া আমি চাওঁ যে ইণ্ডিয়ান কাউন্সিল এক্ট 1892 কি হ'ল এতিয়া। তো থ্ৰু দ্য মেজৰিটি অফ দ্য অফিচিয়েল মেম্বাৰ্ছ ৱে ৰিটেইনড, দ্য নন অফিচিয়েল মেম্বাৰ্ছ অফ দ্য ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল ৱে হেন্সফৰ্থ টু বি নমিনেটেড বাই দ্য বেংগল চেম্বাৰ অফ কমাৰ্চ and provincial legislative council, while the non-official members of the provincial council were nominated by the certain local bodies such as universities, district boards, municipalities, and beginning of the representative system of India. মানে এই কাউন্সিল অফ ইণ্ডিয়ান কাউন্সিল এক্ট 1892তে কি হ'ল,
যোনটো ৰিপ্ৰেজেণ্টেটিভ ছিষ্টেম অফ ইণ্ডিয়া সেইটো ইণ্ট্ৰডিউচ হ'ল। ইণ্ট্ৰডিউচ কেনেকৈ হ'ল, কাৰণ এইটো টাইমত মানে অফিচিয়েল মেম্বাৰ্ছ আৰু নন অফিচিয়েল মেম্বাৰ্ছ কিছুমান মানে নমিনেট কৰিব পাৰিব মানে, ঠিক আছে। তো এইটো কেনেকৈ কি হৈছিলে চাই লওঁ। যে থ্ৰু দ্য মেজৰিটি অফিচিয়েল মেম্বাৰ্ছ were retained, though the majority of official members were retained। এতিয়া তাত আছিলে দুটা, এটা অফিচিয়েল মেম্বাৰ্ছ আছিলে আৰু এটা আছিলে নন অফিচিয়েলততো চবতো ৰিটেইনে হৈ গৈছিলে, ঠিক আছে, একেখিনি আছিলে। নন অফিচিয়েলৰ ক্ষেত্ৰত যোনখিনি নন অফিচিয়েল মেম্বাৰ আছিলে তাৰ মেম্বাৰৰ ক্ষেত্ৰত কি হৈছিলে, দ্য নন অফিচিয়েল মেম্বাৰ্ছ অফ দ্য ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল ৱে হেন্সফৰ্থ টু বি নমিনেটেড বাই। যোনখিনি নন অফিচিয়েল মেম্বাৰ্ছ আছিলে ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলৰ, তো সেইখিনিক নমিনেট কৰিব পাৰিছিলে কোনে, বেংগল চেম্বাৰ অফ কমাৰ্চে নমিনেট কৰিছিলে, ঠিক আছে। আৰু লগতে প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল, যোনখিনি প্ৰভিন্সত যোনখিনি লেজিছলেটিভ কাউন্সিল তেওঁলোকেতো মানে নমিনেট কৰি পঠাইছিলে কিহৰ কাৰণে, যোনটো ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল আছিলে তাৰ কাৰণে। বুজি পাইছ ন? ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত যিমানখিনি নন অফিচিয়েল মেম্বাৰ্ছ লাগিছিলে, মেম্বাৰ্ছখিনিৰ কাৰণে যোনখিনি বেংগল চেম্বাৰ অফ কমাৰ্চ লগতে প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল আছিলে তেওঁলোকে মানে নমিনেট কৰি পঠাইছিলে মানে, ঠিক আছে, ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলৰ কাৰণে তলৰ পৰা ওপৰলৈ মানে পঠিয়াই দিছিলে, ঠিক আছে, নমিনেট কৰি কিনি। তাৰপিছত ৱেল দ্য নন অফিচিয়েল মেম্বাৰ্ছ অফ দ্য প্ৰভিন্সিয়েল কাউন্সিল ৱেৰ টু বি নমিনেটেড বাই দ্য লোকেল বডিজ চাৰ্চেছ ইউনিভাৰ্চিটিজ ডিষ্ট্ৰিক্ট বৰ্ডছ এণ্ড মিউনিচিপালিটিজ। আৰু লগতে এতিয়া চিম্পল ভাষাত ক'ব গ'লে দুটা মেম্বাৰ আছিলে, এটা হ'ল অফিচিয়েল আৰু এটা আছিলে নন অফিচিয়েল। তাত অফিচিয়েলত মানে বেছিভাগ মানে কি আছিলে, ব্ৰিটিছখিনিয়ে আছিলে, কিন্তু নন অফিচিয়েল মেম্বাৰ্ছখিনি মানে ইণ্ডিয়ানছখিনিক মানে ইনক্লুড কৰি আছিলে। আৰু যোনটো ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল আছিলে তাত মানে এই নন অফিচিয়েল মেম্বাৰ্ছত মানে যিমানখিনি মেম্বাৰ আছিলে ইণ্ডিয়ান মেম্বাৰ আছিলে তাক নমিনেট কৰি পঠাইছিলে কোনে, বেংগল চেম্বাৰ অফ কমাৰ্চে পঠাইছিলে আৰু প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিলে পঠাইছিলে। আৰু যোনখিনি প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল আছিলে তাৰ যোনখিনি নন অফিচিয়েল মেম্বাৰ্ছ আছিলে, নন অফিচিয়েল, তো এইখিনিক কোনে এতিয়া নমিনেট কৰিব, সেইখিনিক নমিনেট কৰিছিলে ইউনিভাৰ্চিটিয়ে নমিনেট কৰিছিলে, ডিষ্ট্ৰিক্ট বৰ্ডে নমিনেট কৰিছিলে, লগতে মিউনিচিপালিটিজখিনিয়ে নমিনেট কৰি পঠাইছিলে, মানে সেইটোৱে। ইয়াতো অফিচিয়েল মেম্বাৰ আছিলে, অফিচিয়েল মেম্বাৰ্ছখিনি আছিলে ব্ৰিটিছ, আৰু মানে এইটো চেণ্ট্ৰেল এতিয়া মানে ইণ্ডিয়াৰ ক্ষেত্ৰত, আৰু এইটো মানে প্ৰভিন্সিয়েল মানে ৰাজ্যৰ ক্ষেত্ৰত, প্ৰভিন্সবোৰৰ ক্ষেত্ৰত মানে, ঠিক আছে। প্ৰভিন্সবোৰৰ ক্ষেত্ৰত নন অফিচিয়েলখিনি নমিনেট কৰিছিলে, ইউনিভাৰ্চিটিয়ে কৰিছিলে, ডিষ্ট্ৰিক্ট বৰ্ডে কৰিছিলে, মিউনিচিপালিটিয়ে কৰিছিলে, আৰু ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলত নমিনেট কৰি পঠাইছিলে বেংগল চেম্বাৰ অফ কমাৰ্চ আৰু প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিলখিনিয়ে। তো সেইটোৱে কথা চিম্পলকৈ। তাৰপিছত কাউন্সিল টু হেভ দ্য পাৱাৰ অফ ডিছকাছ বাজেট এণ্ড এড্ৰেছিং দ্য কুৱেশ্যনছ টু এক্সিকিউটিভ। আৰু কাউন্সিলৰ পাৱাৰ এটা আছিলে, কি পাৱাৰ আছিলে, তেওঁলোকে যোনটো বাজেটটো ডিছকাছ কৰিব পাৰিছিলে আৰু এক্সিকিউটিভখিনিৰ ওপৰত মানে কি কৰিব পাৰিছিলে, কুৱেশ্যন কৰিব পাৰিছিলে, ঠিক আছে। কাউন্সিলে মানে সেইটো পাৱাৰ আছিলে। তো এইটো হৈ গ'ল খতম, ইণ্ডিয়ান কাউন্সিল এক্ট 1982 ইমানখিনিয়ে। তাৰপিছত হৈ গ'ল ইণ্ডিয়ান কাউন্সিল এক্ট 1909, যাক কোৱা হয় মৰলে মিণ্টো ৰিফৰ্মছ, ঠিক আছে। এই মৰলে মিণ্টো ৰিফৰ্মছটো কি, এইটো পৰীক্ষাতটো কুৱেশ্যন আহিয়ে থাকে, মৰলে মিণ্টো ৰিফৰ্মছ, তো এইটো চাই লওঁ। তো ইণ্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম এন এলিমেণ্ট অফ দ্য ইলেকশ্যন টু দ্য লেজিছলেটিভ কাউন্সিল। এতিয়া লেজিছলেটিভ কাউন্সিলত এতিয়ালৈকে যিমানখিনি আছিলে চব কি হৈছিলে, এইখিনি হৈছিলে নমিনেট হৈছিলে, কিন্তু এতিয়া লেজিছলেটিভ কাউন্সিলত কি হ'ব, ইলেকশ্যন হ'ব। ইলেকশ্যন ছিষ্টেম আহি গ'ল এতিয়া, ঠিক আছে। তো সেইটো ইণ্ট্ৰডিউচ কৰা হ'ল ফৰ দ্য ফাৰ্ষ্ট টাইম ইলেকশ্যন অনা হ'ল ক'ত, লেজিছলেটিভ কাউন্সিলসমূহত। এট দ্য প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল নন অফিচিয়েল মেম্বাৰ্ছ টু বি ইন মেজৰিটি, আৰু বিশেষকৈ নন অফিচিয়েল মেম্বাৰ্ছখিনিৰ মাজত, ঠিক আছে। এট দ্য প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল নন অফিচিয়েল মেম্বাৰ্ছ টু বি ইন মেজৰিটি।
তো এইটোৱে প্ৰথম ইলেকশ্যন আনি দিয়া হ'ল, কিহত আনি দিয়া হ'ল, লেজিছলেটিভ কাউঞ্চিলত আনি দিয়া হ'ল। তাৰপিছত ইন্ট্ৰডাকশ্যন অফ ছেপাৰেট ইলেক্টৰেট, আৰু লগতে আনি দিয়া হ'ল এটা ছেপাৰেট ইলেক্টৰেট। এইটো বহুত খতৰনাক বস্তু, যোনটো ছেপাৰেট ইলেক্ট্ৰনিক্স, মানে এতিয়া মুছলিমখিনিক মানে ছেপাৰেট ইলেক্টৰেট দিয়া হ'ব, ঠিক আছে। মানে মুছলিমে খিনিৰ কাৰণে মুছলিম ছেপাৰেট ইলেক্টৰেট হ'ব, মানে ফৰ মুছলিমছ। ৰিপ্ৰেজেণ্টেশ্যন ইন এক্সেছ অফ দ্য পপুলেশ্যন একৰ্ডিং টু দ্য মুছলিমছ। তো এইটো ইমান ইম্পৰ্টেণ্ট নহয়। ৰিপ্ৰেজেণ্টেশ্যন ইন এক্সেছ অফ পপুলেশ্যন একৰ্ডেড টু মুছলিম, ইম্পৰ্টেণ্ট নহয় মানে কি আৰু, এতিয়া মুছলিমখিনিক মানে ছেপাৰেট ইলেক্টৰেটছ দিয়া হ'ব, মানে কি কোটা দি দিয়া হ'ল সিহঁতক, মুছলিমখিনিৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন থাকিবই। আৰু সেই যিমানখিনি ছিট আছিলে, সেই ছিটটোৰ মানে ৰিপ্ৰেজেণ্টেশ্যনটো সেইটো যিমান পপুলেশ্যন আছিলে পপুলেশ্যন ৱাইজ মানে ছিট দি দিয়া হ'ল, মানে ঠিক আছে। একৰ্ডিং মুছলিম যিমান পপুলেশ্যন আছিলে পপুলেশ্যনটোৰ ওপৰত বেছ কৰি কিনি ইয়াত ৰিপ্ৰেজেণ্টেশ্যন দিয়া হ'ল, সেইটো কথা কৈছে। ইনকাম কোৱালিফিকেশ্যন ল' ফৰ মুছলিম ভোটাৰ্ছ, এটা ইনকাম কোৱালিফিকেশ্যন ল' অনা হ'ল, মানে এটা ইনকাম ক্ৰাইটেৰিয়া এটা ছেট কৰি দিয়া হ'ল, আৰু সেইটো ক্ৰাইটেৰিয়া পাৰ কৰিলেহে মানে ভোট দিব পাৰিব, মানে মুছলিমখিনিয়ে ভোট দিব পাৰিব। মানে কি আৰু ধৰক চবেই ভোট দিব নোৱাৰে, মানে কেইটামানে দিব পাৰিব, সেইটো মানে ইনকাম কোৱালিফিকেশ্যন দিয়া হৈছিলে, মানে বোলে আপোনালোকৰ এটা লিমিটলৈকে ইনকাম আছে, সেই ইনকামটো মানুহখিনিয়ে দিব পাৰিব, মানে ধৰক মিডল ক্লাছখিনিহে অকল দিব পাৰিব, আৰু হাই ক্লাছখিনিয়ে, কিন্তু ল' ক্লাছ মানে ল' ইনকাম পিপলখিনিয়ে, হাউচেছখিনিয়ে মানে মুছলিমখিনিয়ে দিব নোৱাৰে। তো তেনেকুৱা ধৰণৰ এটা মানে বস্তু ক্ৰাইটেৰিয়া আনি দিয়া হ'ল, ঠিক আছে। তো মানে চবেই দিব নোৱাৰে, এতিয়াতো চবেই দিব পাৰে ন, ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজ হৈ গ'ল, এতিয়াতো চবেই ভোট দিব পাৰে, লাগিলে ধনী হওক দুখীয়া হওক। তেতিয়া মানে প্ৰথম আনি দিয়া হ'ল কি, অকল ধনীকেইটাহে দিব পাৰিব, মানে ধনী বুলি নহয় আচলতে, এটা ইনকাম গ্ৰুপ আনি দিয়া হ'ল, মানে তাই মানে কি ধনী দুখীয়াই মানে বিচাৰ কৰি কিনে মানে অকল ধনীকেইটাই মানে আৰু ভোট দিব পাৰিব, ঠিক আছে, এইটো ইলেকশ্যনত। It provided for the first time association of the Indians with the Executive Council of the Viceroy and Governors. It provided for the first time মানে কি provide কৰা হ'ল, Association of Indians with Executive Councils of the Viceroy and Governors. Satyendra Prasad Sinha became the first Indian to join Viceroy Executive Council. যোনটো Viceroy Executive Council আছিলে, সেই Viceroy Executive Council মানে কি কৰা হ'ল, ইণ্ডিয়ানছক ভৰাই দিয়া হ'ল, ঠিক আছে। আৰু সত্যেন্দ্ৰ প্ৰসাদ সিনহা প্ৰথমজন ইণ্ডিয়ান টু জইন দ্য ভাইচৰয় এক্সিকিউটিভ কাউঞ্চিল, যোনটো ভাইচৰয় এক্সিকিউটিভ কাউঞ্চিল আছিলে, ঠিক আছে। আৰু লগতে গভৰ্ণৰ এক্সিকিউটিভ কাউঞ্চিল, এতিয়া কি আছিলে, ভাইচৰয় আছিলে অল অভাৰ ইণ্ডিয়াত, আৰু গভৰ্ণৰ্ছ আছিলে প্ৰভিঞ্চেছখিনিত। তো সেই প্ৰভিঞ্চেছ আৰু যোনখিনি অল অভাৰ ইণ্ডিয়া ভাইচৰয় আছিলে, তেওঁলোকৰ নিজৰ নিজৰ কাউঞ্চিল আছিলে, এক্সিকিউটিভ কাউঞ্চিল আছিলে। সেই এক্সিকিউটিভ কাউঞ্চিল, কাৰ্যকৰী যোনটো কাউঞ্চিল আছিলে এক্সিকিউটিভ কাউঞ্চিলত, মানে এতিয়া ইণ্ডিয়ানছ ভৰাই দিয়া, ইণ্ডিয়ানছ মানে তেওঁলোকক ৰিপ্ৰেজেণ্টেশ্যন দি দিয়া হ'ল। আৰু সত্যেন্দ্ৰ নাথ সিনহাটো কি ফাৰ্ষ্ট ইণ্ডিয়ান যোনে মানে ভাইচৰয় এক্সিকিউটিভ কাউঞ্চিলৰ মেম্বাৰ হৈছিল, ঠিক আছে। আৰু তেখেতক এজন ল' মেম্বাৰ হিচাপে এপইণ্ট দিয়া হৈছিলে। তাৰপিছত এইটো হৈ গ'ল মৰলে মিণ্টৰ ৰিফৰ্মছ। এতিয়া হৈ গ'ল কি, আহি গ'ল মণ্টেগো কেম্পছফৰ্ড ৰিফৰ্ম আহি গ'ল, ঠিক আছে, 1919। এতিয়া এই মণ্টেগো কেম্পছৰ ৰিফৰ্মছ, সেইটো কি ৰিফৰ্মছ অনা হ'ল, সেইটো হ'ল ৰেছপনচিবল গভৰ্ণমেণ্ট অনা হ'ল, ঠিক আছে, ৰেছপনচিবল গভৰ্ণমেণ্ট। তাৰপিছত অনা হ'ল অফিচ অফ দ্য হাই কমিশ্যনাৰ অফ ইণ্ডিয়া ইন লণ্ডন। লণ্ডনত এখন হাই কমিশ্যনাৰ অফিচ এষ্টাব্লিছ কৰা হ'ল, ঠিক আছে। হাই কমিশ্যনাৰ অফ ইণ্ডিয়া এটা অফিচ মানে এষ্টাব্লিছ কৰা হ'ল লণ্ডনত, মানে ইণ্ডিয়াৰ কাৰণে তাত এটা মানে অফিচ হাই কমিশ্যনাৰ, মানে ঠিক আছে, তাত মানে লণ্ডনত মানে হাই কমিশ্যনাৰ অফিচ এটা বনালে। মানে ইণ্ডিয়ান লেজিছলেচাৰ বিকাম বাই কেমেৰেল ফৰ দ্য ফাৰ্ষ্ট টাইম, বাই কেমেৰেল হ'ল ফৰ দ্য ফাৰ্ষ্ট টাইম, ঠিক আছে। এতিয়া বাই কেমেৰেল লেজিছলেচাৰ মানে কি, বাই কেমেৰেল লেজিছলেচাৰটোত য'ত মানে কি থাকে, য'ত মানে চেণ্টাৰত মানে পাৱাৰ থাকে, আৰু এইটো যোনটো বাই কেমেৰেল লেজিছলেচাৰ, এইটো ডাইৰেক্ট মানে কি হ'ল চেণ্টাৰ দি দিয়া হয়, মানে ঠিক আছে। বাই কেমেৰেল লেজিছলেচাৰ মানে কি, যোনটো মানে কি হয়, দুটা হাউচ থাকে ন, এটা হ'ল থাকে আপাৰ হাউচ থাকে, এটা হ'ল লৱাৰ হাউচ থাকে। এতিয়া যেনেকৈ আপাৰ হাউচ কি ৰাজ্যসভা, লৱাৰ হাউচ কি
লোকসভা, তো তেনেকুৱা ধৰণৰ দুটা লেজিসলেচাৰ মানে ইন্ট্ৰডিউচ কৰি দিয়া হ'ল, ঠিক আছে। আৰু এইটো ক'ত কৰা হ'ল? চেণ্টাৰত কৰা হ'ল। চেণ্টাৰত মানে প্ৰভিন্সসমূহত কৰা নাই, চেণ্টাৰত ডাইৰেক্ট কৰা হ'ল, ৰাজ্যসভা লোকসভা নহ'ল, ঠিক আছে। তাৰপিছত কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন এক্সটেণ্ডেড টু দ্য শিখ, খ্ৰীষ্টান, এংলো ইণ্ডিয়ানছ, মুছলিম। তো আগতে অকল মুছলিমৰ কাৰণে দিছিলে ৰিপ্ৰেজেণ্টেশ্যন ছেপাৰেট, তো এতিয়া মানে শিখখিনিকো দি দিয়া হ'ল, খ্ৰীষ্টানখিনিকো দি দিয়া হ'ল, এংলো ইণ্ডিয়ানছখিনিকো দি দিয়া হ'ল, মুছলিমখিনিকো দি দিয়া হ'ল, ঠিক গোটেইখিনিকে মানে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন দি দিয়া হ'ল। আৰু লগতে ছেক্ৰেটাৰী অফ দ্য ষ্টেট ফৰ ইণ্ডিয়া নাও টু বি পেইড ফ্ৰম ব্ৰিটিছ ৰেভিনিউ। এতিয়া মানে যোনটো ছেক্ৰেটাৰী অফ ষ্টেট আছিলে, একদম ফাৰ্ষ্টতে যে এষ্টাব্লিছ কৰিছিলে, ঠিক আছে, ছেক্ৰেটাৰী অফ ষ্টেট যোনে মানে কি ক'ব, যোনটো ব্ৰিটিছ কেবিনেটৰ এটা মেম্বাৰ হয়, লগতে 15 মেম্বাৰ্ছ দি দিয়া হৈছিলে তেখেতৰ আণ্ডাৰত, 15 মেম্বাৰ কাউঞ্চিল এটা দি দিয়া হৈছিলে। তো সেইটোক মানে এতিয়া যিহেতু সি ব্ৰিটিছৰ কেবিনেটৰ মেম্বাৰ হয়, তাক ব্ৰিটিছ ৰেভিনিউৰ পৰাই মানে পইচাটো দিয়া হ'ব, মানে কি তেওঁৰ খৰচা যিমান যিমান আছে চব মানে ব্ৰিটিছ ৰেভিনিউৰ পৰাই দিয়া হ'ব, মানে ব্ৰিটিছৰ মানে লণ্ডনৰ পৰা দিয়া হ'ব মানে, ঠিক আছে। তাৰপিছত ডায়াৰ্কি ইন প্ৰভিঞ্চেছ, প্ৰভিঞ্চসমূহত ডায়াৰ্কি আনি দিয়া হ'ল। লগতে বাইকেমেৰেল লেজিসলেচাৰ আনি দিয়া হ'ল চেণ্টাৰত, আৰু প্ৰভিঞ্চত আনি দিয়া হ'ল ডায়াৰ্কি মানে কি? দুটা ছিষ্টেম, এটা হ'ল ট্ৰান্সফাৰ ছাবজেক্ট, আনা হ'ল এটা হ'ল ৰিজাৰ্ভ ছাবজেক্ট, ঠিক আছে। ট্ৰান্সফাৰ ছাবজেক্টছত গভৰ্ণৰ উইথ মিনিষ্টাৰ ৰেছপঞ্চিবল, তাৰপাছত ৰিজাৰ্ভ ছাবজেক্টছত গভৰ্ণৰ উইথ এক্সিকিউটিভ। তাৰপিছত হৈ গ'ল ডিভলিউশ্যন অফ দ্য লেজিছলেটিভ অথৰিটি বাই চেণ্টাৰ টু প্ৰভিঞ্চেছ, ছেপাৰেটিং চেণ্ট্ৰেল এণ্ড প্ৰভিঞ্চেছ ছাবজেক্ট, ঠিক আছে। তো চেণ্টাৰ আৰু প্ৰভিঞ্চৰ যিখিনি ছাবজেক্ট আছিলে, এইটো কি? দ্য ডিভলিউশ্যন অফ দ্য লেজিছলেটিভ অথৰিটি বাই চেণ্টাৰ টু প্ৰভিঞ্চেছ, ছেপাৰেটিং চেণ্ট্ৰেল এণ্ড প্ৰভিঞ্চিয়েল ছাবজেক্ট। চেণ্ট্ৰেল আৰু প্ৰভিঞ্চিয়েল ছাবজেক্ট কিছুমানো মানে ভাগ ভাগ কৰি দিয়া হ'ল, যেনেকৈ আজিকালি কি ভাগ ভাগকৈ থাকে নহয়, যে ষ্টেটৰ পাৱাৰটো বেলেগ, পুলিচটো হৈ গ'ল ষ্টেটৰ পাৱাৰ, মিলিটেৰীটো হৈ গ'ল চেণ্ট্ৰেলৰ পাৱাৰ, তেনেকুৱা ধৰণৰ মানে ভাগ ভাগ কৰি দিয়া হয় মানে বস্তুখিনি, ঠিক আছে। যেনেকৈ পুলিচ ইজ এ ষ্টেট ছাবজেক্ট, তেনেকুৱা টাইপৰ মানে বস্তুটো। তো সেইখিনি আপোনালোকে পিছত পঢ়িব পাব সেইখিনি। তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আহি গ'ল, গভৰ্ণৰ অফ ইণ্ডিয়া এক্ট আহি গ'ল 1935। মানে কি? এই এখনৰ পৰাই মানে আমাৰ কনষ্টিটিউশ্যনৰ মেজৰ বস্তুখিনি অনা হৈছে, ঠিক আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 তো প্ৰভাইডেড ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ এন অল ইণ্ডিয়া ফেডাৰেশ্যন কনচিষ্টিং অফ প্ৰভিঞ্চেছ এণ্ড princely states as units. Notably, princely states did not join, and so federation did not came into existence. মানে কি? অল ইণ্ডিয়া ফেডাৰেশ্যন এটা এষ্টাব্লিছমেণ্ট কৰা হ'ব বুলি কোৱা হৈছিলে, কিন্তু সেইটো নহ'ল কাৰণ প্ৰিন্সলি ষ্টেটছখিনিয়ে জইন নিদিলে, ঠিক আছে। নেক্সট হৈ গ'ল ৰেচিডিউৰী পাৱাৰ ৱেৰ গিভেন টু দ্য ভাইচৰয়ক ৰেচিডিউৰী পাৱাৰ দিয়া হ'ল, ঠিক আছে। আৰু গভৰ্ণৰ জেনেৰেলখিনিকো দি দিয়া হ'ল এইটো পাৱাৰ, ৰেচিডিউৰী পাৱাৰ দি দিয়া হ'ল। তাৰপিছত হৈ গ'ল এবলিছ ডায়াৰ্কি ইন দ্য প্ৰভিঞ্চেছ, প্ৰভিঞ্চসমূহত যোনটো ডায়াৰ্কি ছিষ্টেম আছিলে, ডায়াৰ্কি ছিষ্টেমটো আঁতৰাই দিয়া হ'ল। ডায়াৰ্কি মানে কোনটো আছিলে? দুটা ছাবজেক্ট আছিলে, এটা ট্ৰান্সপৰ্ট ছাবজেক্ট আৰু এটা ৰিজাৰ্ভ ছাবজেক্ট আছিলে নহয়। এইটো ক'লৈ গ'ল? এইটো ট্ৰান্সপৰ্ট ছাবজেক্ট এটা আছিলে আৰু এটা আছিলে ৰিজাৰ্ভ ছাবজেক্ট। এই দুটা মানে প্ৰভিঞ্চসমূহৰ পৰা আঁতৰাই দি কিনে এতিয়া অকল এইটো চেণ্টাৰত থৈ দিয়া হ'ল। তাৰপিছত ইণ্ট্ৰডিউচ প্ৰভিঞ্চিয়েল অট'নমি ইন ইটছ প্লেচ, তো ইয়াৰ বদলি মানে প্ৰভিঞ্চিয়েল অট'নমিজ বুলি এটা অনা হ'ল। ডাইৰেক্টলি আঁতৰাই দিলে, যোনটো ট্ৰান্সফাৰ্ড এণ্ড ৰিজাৰ্ভ ছাবজেক্ট আছিলে দুয়োটা আঁতৰাই দিয়া হ'ল। সেইটো আঁতৰাই কিনি এটা অনুমোচন হ'ল, যাৰ নাম হৈছে প্ৰভিঞ্চিয়েল অট'নমি। এইটো আনিছে কেতিয়া? 1935 আনিছে এইখিনি, ঠিক আছে। ইণ্ট্ৰডিউচ ৰেছপঞ্চিবল গভৰ্ণমেণ্ট ইন প্ৰভিঞ্চেছত ৰেছপঞ্চিবল গভৰ্ণমেণ্ট, এইটোতো চাবনি ইমান ইম্পৰ্টেণ্ট নহয়, এইটো ৰেছপঞ্চিবল গভৰ্ণমেণ্ট অনা হ'ল। ইণ্ট্ৰডিউচ বাইকেমেৰেলিজিম ইন দ্য 6 out of 11 প্ৰভিঞ্চেছ। তো মানে 6
টোটেল প্ৰভিঞ্চ আছিলে 11খন, তাৰ ভিতৰত 6খনত কি নহ'ল, বাই কেমেৰেলিজিম আনা হ'ল। ঠিক আছে, বাই কেমেৰেল লেজিসলেচাৰ মানে কি জানাই, যোনটো মানে লোকসভা আপাৰ হাউচ এণ্ড লোৱাৰ হাউচ যে, সেইটোক মানে বাই কেমেৰেলিজিম বুলি কোৱা হয়। ঠিক আছে, বাই কেমেৰেল আপাৰ হাউচ এটা থাকে আৰু এটা লোৱাৰ হাউচ থাকে ন। তো এই বস্তু দুটা মানে 6খনত অনা হ'ল, বাকী 11ৰ ভিতৰত। এতিয়া চব ষ্টেটত কিন্তু এতিয়াও মানে আপাৰ হাউচটো লোৱাৰ হাউচ মানে দুটা হাউচৰ ভিতৰত অকল লোৱাৰ হাউচটোৱে আছে, কিন্তু আপাৰ হাউচটো অকল কেইখনমান ষ্টেটতহে আছে। ঠিক আছে, তো এইটো হ'ল। তাৰপিছত এক্সটেণ্ডেড দ্য প্ৰিন্সিপাল অফ কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন বাই প্ৰভাইডিং ছেপাৰেট ইলেক্টৰেটছ ফৰ ডিফাৰেণ্ট ক্লাছেছ। তেতিয়া মানে যোনখিনি ভাগ কৰা মানে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন দিয়া হৈছিলে নহয়, যোনটো কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন প্ৰথমতে কি আনিলে, ছেপাৰেট ইলেক্টৰেটছ আনিলে মুছলিমখিনিৰ কাৰণে, তাৰপিছত অনা হ'ল কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন। তো এতিয়া কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনটো আৰু এক্সটেণ্ড কৰাই দিলে, এইটো আকৌ এবাৰ যোনখিনি চিডিউল কাষ্ট আছিলে, চিডিউল ক্লাছ, ডিপ্ৰেছ ক্লাছ, তো সেইখিনিৰ কাৰণে বেলেগকৈ, উমেন আৰু লেবাৰৰ কাৰণে আকৌ বেলেগকৈ, তাৰপিছত সেই গোটেইখিনি আকৌ ভাগ ভাগ কৰি দিয়া হ'ল। এইটো দেখিছে 1909 মানে 1909 চনত অনা হ'ল মুছলিমৰ কাৰণে, 1919 চনত অনা হ'ল মৰ্লেমেণ্টৰ ৰিফৰ্মছত অনা হ'ল কি মণ্টেগ' কেম্পছফৰ্ড ৰিফৰ্ম, যোনটো 1919 আহিছিলে, সেইটো অনা হ'ল শিখৰ কাৰণে, এংলো ইণ্ডিয়ানছ কাৰণে, তাৰপিছত খ্ৰীষ্টানৰ কাৰণে, তাৰপিছত এতিয়া কিমান 1935ত অনা হ'ল আকৌ উমেনৰ কাৰণে, লেবাৰ কাৰণে। ঠিক আছে, লেবাৰ ৱৰ্কছৰ কাৰণে আৰু SC কাৰণে অনা হ'ল বেলেগ কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন। তাৰপিছত এবলিছ দ্য কাউন্সিল অফ ইণ্ডিয়া, established by the Government of India Act 1858। ঠিক আছে, এই 1858 এক্টৰ মতে যোনখন আনিছিলে, কি আনিছিলে, কাউন্সিল অফ ইণ্ডিয়া আনিছিলে, সেইখন এতিয়া চেছ খতম কৰি দিয়া হ'ল। ঠিক আছে, তাৰপিছত হৈ গ'ল দ্য ছেক্ৰেটাৰী অফ দ্য ষ্টেট ফৰ দ্য ইণ্ডিয়া ৱাজ প্ৰভাইডেড উইথ এ টিম অফ এডভাইজাৰ। এইটো ছেক্ৰেটাৰী অফ ষ্টেটক এটা টিম দিয়া হ'ল, টিম এডভাইজাৰ হিচাপে দিয়া হ'ল, এডভাইজাৰ দিয়া হ'ল মানে ছেক্ৰেটাৰী অফ ষ্টেটক, তাক মানে এডভাইচ দিব পাৰিব আৰু কাম কাজত সহায় কৰিব। এষ্টাব্লিছ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টু কণ্ট্ৰল টু দ্য কাৰেঞ্চি এণ্ড ক্ৰেডিট অফ দ্য কাণ্ট্ৰি। যোনটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছিলে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক মানে কাৰেঞ্চি পইচা টকা পইচাৰ ক্ষেত্ৰত ক্ৰেডিট দিবলৈ গোটেই দেশখনৰ এইটো কি কিয় হ'ল, এষ্টাব্লিছ কৰি দিয়া হ'ল। মানে RBI কেতিয়া প্ৰস্তুত কৰা হ'ল, এষ্টাব্লিছ কৰা হ'ল, সেইটো এষ্টাব্লিছ কৰা হ'ল 1935ত। কিহৰ কাৰণে, টু কণ্ট্ৰল দ্য কাৰেঞ্চি এণ্ড ক্ৰেডিট অফ দ্য কাণ্ট্ৰি। গোটেই দেশখনৰ কাৰেঞ্চি আৰু ক্ৰেডিট কণ্ট্ৰল কৰিবলৈ RBI মানে এষ্টাব্লিছ কৰা হ'ল। গতিকে যদি কুৱেশ্যন আহে RBI কোন চনত এষ্টাব্লিছ হৈছিল, সেইটো হৈছিল 1935ত। ঠিক আছে, এষ্টাব্লিছ দ্য ফেডাৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন, Provincial Public Service Commission and Joint Public Service Commission for the 2 or more provinces. তো কি এষ্টাব্লিছ কৰা হ'ল, ফেডাৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন এষ্টাব্লিছ কৰা হ'ল, প্ৰভিন্সিয়েল পাব্লিক ছাৰ্ভিচ কমিশ্যন এষ্টাব্লিছ কৰা হ'ল, জইণ্ট পাব্লিক ছাৰ্ভিচ কমিশ্যন কাৰ কাৰণে, দুটা আৰু তাতকৈ অধিক ষ্টেটৰ কাৰণে। তাৰপিছত কোৱা হ'ল জাষ্ট ফেডাৰেল কোৰ্ট বনোৱা হ'ল, হুইচ ৱাজ ছেট আপ ইন 1937ত আকৌ ফেডাৰেল কোৰ্টো বনোৱা হ'ল এই এখনৰ আণ্ডাৰতে। 1935ত ইমানখিনি বহুতখিনি কাম হ'ল মানে। ঠিক আছে, তাৰপিছত নেক্সট আমি চাম এতিয়া ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947, যোনটো 20 ফেব্ৰুৱাৰী 1947 ক্লেমেণ্ট এটলি ক্লেমেণ্ট এটলিয়ে কি ডিক্লেয়াৰ কৰিলে, ব্ৰিটিছ ৰুল এণ্ড বাই মানে 30 জুনৰ আগত মানে। ঠিক আছে,
ব্ৰিটিছ ৰুল এণ্ড হ'ব 1948 30 জুনৰ আগত মানে ব্ৰিটিছ ৰুল খতম হৈ যাব ইণ্ডিয়াত বুলি এনাউন্স কৰি দিলে। ঠিক আছে। তো সেইটোৱে কেতিয়া এইটোতো ইমান নাহে কুৱেশ্যন আজিলৈকে অহাই নাই। ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টৰ 1947 মানে কি হ'ল ডিক্লেয়াৰ্ড ইণ্ডিয়া এজ এ ইণ্ডিপেণ্ডেণ্ট এক্ট এণ্ড ছভাৰেইন ষ্টেট ফ্ৰম 15 আগষ্ট 1947 এই এক্টখনৰ পৰাই মানে কি কৰি দিয়া হ'ল ইণ্ডিয়াত ইণ্ডিপেণ্ডেন্স দি দিয়া হ'ল 15 আগষ্ট 1947 provided for the creation of the two independent dominions of India and Pakistan with the right to the secede from the British Commonwealth. Hmm. Governor General of each were to be appointed by the King and advice of the Dominion Cabinet. তো এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটোৱে ইম্পৰ্টেণ্ট এইটোৱে হৈ গ'ল যে ডিক্লেয়াৰ কৰা হ'ল 1957 ঠিক আছে। আৰু প্ৰভাইডেড দ্য ক্ৰিয়েশ্যন অফ দ্য দুখন ইণ্ডিপেণ্ডেণ্ট ষ্টেট ঠিক আছে ইণ্ডিয়া এণ্ড পাকিস্তান ক্ৰিয়েট কৰা হ'ল। আৰু লগতে কি কৰা হ'ল empowered the constituent assemblies of the two dominion to frame and adopt any constitution and to repeal any act of the British Parliament, including the Independence Act itself. So, Constitution Assembly য'ত এষ্টাব্লিছ হ'ল মানে কনষ্টিটিউশ্যন এছেম্বলিক মানে পাৱাৰটো দিয়া হ'ল, তেওঁলোকে নিজৰ মতে মানে তেওঁলোকে কি কৰিব পাৰিব কনষ্টিটিউশ্যন বনাই ল'ব পাৰিব ঠিক আছে। তো সেইটো পাৱাৰটো আনি দিয়া হ'ল 1947 এক্টৰ মতে। তাৰপিছত কৈছে এবলিষ্ট দ্য অফিচাৰ অফ দ্য ছেক্ৰেটাৰী অফ দ্য ষ্টেট ফৰ ইণ্ডিয়া, যিমান ছেক্ৰেটাৰী অফ ষ্টেট যোনটো পজিশ্যন আছিলে তাৰ যিমানখিনি অফিচ আছিলে গোটেইখিনি মানে খতম কৰি দিয়া হ'ল ঠিক আছে। এণ্ড ট্ৰান্সফাৰ্ড হিজ ফাংচন টু দ্য ছেক্ৰেটাৰী অফ ষ্টেট ফৰ কমনৱেলথ এফেয়াৰ্ছ ইন এছাইনড ডুৱেল ফাংচনছ টু দ্য কনষ্টিটিউশ্যন এছেম্বলি ফ্ৰম দ্য 1946 মানে যিমানখিনি ছেক্ৰেটাৰী ফৰ ষ্টেটৰ আছিলে মেম্বাৰ আছিলে অফিচ আছিলে ঠিক আছে, যিমানখিনি ফাংচন আছিলে সেই গোটেইখিনি ফাংচনখিনি এতিয়া ছেক্ৰেটাৰী অফ ষ্টেট ফৰ কমনৱেলথ এফেয়াৰ্ছলৈ মানে ট্ৰান্সফাৰ কৰি দিয়া হ'ল। আৰু মানে তাৰ গোটেইখিনি মানে ছেক্ৰেটাৰী অফ ষ্টেট মানে খতম কৰি দিয়া হ'ল সেইটো ক'ব বিচাৰিছে। তাৰপিছত লাষ্টত আছে যে ইট ডিক্লেয়াৰ দ্য ডমিনিয়ন লেজিসলেচাৰ এজ এ ছভাৰেইন বডি granted freedom to Indian princely states either to join the dominion of the India and dominion of the Pakistan or remain to independent। তো এইটো একটা মতে যিমানখিনি প্ৰিন্সলি ষ্টেট আছিলে এই প্ৰিন্সলি ষ্টেটছখিনিয়ে মানে কি কৰিব পাৰিব ইণ্ডিয়া জইন কৰিব পাৰিব নহ'লে পাকিস্তানো জইন কৰিব পাৰিব, তাত নিজৰ মৰ্জি বুলি এনাউন্স কৰি দিয়া হ'ল মানে। তো সেইটোৱে আছিলে 1947 এক্ট। তো সেইটোৱে আমি গোটেইখিনি এক্ট চালোঁ। এতিয়া নেক্সট আমি আমাৰ লেকচাৰত চাম আমি মেকিং অফ কনষ্টিটিউশ্যনত, এইটো আমি নেক্সট ভিডিঅ'ত চাম ঠিক আছে। আজিলৈ সামৰিছোঁ, ধন্যবাদ।